বিহু নামবিলাক এনেকুৱা আছিলে মানে আমাৰ আগত যিবিলাক বিহু নাম আমি গাইছিলোঁ সেই বিহু নামবিলাকত মানে গছ গছনি খেতি পথাৰ নদ নদী সকলোবিলাক আছিলে। আজিকালি নিচিনাকৈ অকল প্ৰেম নহয়। দিখন এৰিব পাৰোঁ মই নাক নয় দিন এৰিব পাৰোঁ চেনেহৰ বিহুতেও এৰিব নোৱাৰোঁ। ৰাতি বিহু কি আৰু ৰাতি বিহুবিলাক আমাৰ আগতে কেলৈ ল'ৰাবিলাকে মানে মুকলিকৈ গাব পাৰিছিলে। ৰাতি বিহু চ'ত মাহৰ 15 দিনমানৰ পৰা বিহু আখৰা হয় ৰিহাৰ্চেল, যিটো আজিকালি বহুত কৰ্মশালা পতা নিচিনা কথা। এই ৰাতিৰ বিহুত অকল অশ্লীল শব্দ দুই এটা আছিল নেকি বাৰু? সেইটোতো বেলেগ কথা, সেইটো লগৰ ল'ৰা ছোৱালীৰ মাজত সেইটো কেনেকুৱা আছিল? সেইবিলাক মুকলিকৈ ক'ব পৰা কথা নহয়। বিহুৰ গীতত আমি প্ৰেম দেখা পাওঁ, বিভিন্ন ধৰণৰ ভাল পোৱা দেখা পাওঁ। কিয় আপোনাৰ জীৱনত ভাল পোৱা নহ'ল? সময় নহ'ল এইবিলাক কৰিবলৈ। মানে তেনেকৈ ধৰণে মই প্ৰথম কথা কৈছোঁৱে বহুত দিনতে মই অলপ মানে মই কৈছে ঘৰুৱা মানে কথাটো কৈছে পৰিৱেশো কিন্তু আপোনাৰ অন্তৰত প্ৰেম নাজাগিলে নেকি? প্ৰেম মানে কি হ'ল কিয় নাজানিলোঁ, প্ৰেমৰ কথাটো চিন্তাই নকৰিলোঁ মই বেছিভাগ মানে এই অথচ বিহুকে গালোঁ, বিহু গাইছে, বিহুকে নচোৱালোঁ বিহু নচুৱাওঁতে বিহু গাওঁতে বিহু নাম এটা লিখোঁতে বিহু নাম এটা কথা প্ৰেমটো কাৰ নাথাকেনো, প্ৰেম চব থাকে। প্ৰেম বা ঢেৰ বিহৰ প্ৰেম থাকে, ভাতৃ প্ৰেম মাতৃ প্ৰেম ভগ্নী প্ৰেম আৰু এইটো প্ৰেমো বেলেগ প্ৰেম বাৰু। এইটো প্ৰেম কৰিবলৈ পইচা পাতি লাগে নহয়। নহয় জেপত চাহ এটা খুৱাবগৈ লাগিব ছোৱালী পতালে। কিন্তু আমি সুধিব খুজিছোঁ যে আপুনি বিয়া কিয় নাপাতিলে? সেইটোৱে কথা বোলো, প্ৰথমখিনি টকা পইচা নাই, পাছৰখিনিত আৰু কিবা এইবোৰ গীতে মাতে লাগি থাকিলে কিবা মন নগ'ল আৰু মানে সেই ছাইডটোলৈ কিয় নাজানো মন নগ'ল আৰু মুঠতে নেপাতো বিয়া বুলি ভাবিলোঁ, নেপাতিলোঁ আৰু। যেনেকৈ আমাৰ হেৰিয়ে কোৱা নিচিনাকৈ আমাৰ চন্দ্ৰনাৰায়ণ বৰুৱা আছিলে যে এক্টৰ, তেওঁ এই নেপাতো বোলে নেপাতিলোঁ আৰু যি মানে এবাৰ টিঙত উঠিলোঁ আৰু নমাত নাই আৰু তেনেকুৱা নিচিনা কথা। এই ভাবি ল'লোঁ আৰু গান এটা লিখিবলৈ তাতে পটভূমিটো আপোনাৰ লাগিব। আপুনি কওকচোন মনৰ মৰম আকৌ এবাৰ গাওকচোন। আনৰ কাৰণে গাইছিলোঁ। মনৰ মৰম বুজোতাও নাই ইয়াপোন বুলি ভাবোতাও নাই তুমি কিয় গলাগে আঁতৰি মই পৰো সঁচাকে ভাগৰি। সেনেকৈ প্ৰিয় দৰ্শক, সত্যৰ ষ্টুডিঅ'ত আহি এই মানুহজনে কিন্তু কিছু অসত্য কথা কৈছে, কিন্তু সত্যটো তেওঁ স্বীকাৰ কৰিলে এই গীতটোৰ জৰিয়তে। তাৰমানে এতিয়া আপোনাৰ 11 ঘণ্টাত আপুনি কিমান পেক খালে? এই তেতিয়া হেৰিয়ে কৈছে আহি ইউ আৰ শ্ব' ড্ৰিংকাৰ। কোনে কৈছে? মানে জাহাজৰ পৰিচাৰিকা গৰাকী। আপুনি কি কৈছে? এয়াৰ হোষ্টেছে কৈছে। কি কৈছে? মই বোলো হাউ কেন আই স্পেণ্ড দ্য টাইম। বঢ়িয়া হাউ কেন আই স্পেণ্ড দ্য টাইম। গতিকে চুইচটো পাইছো টিপিয়ে আছো। নিদো বোলো নাই কোৱা। নাই তেওঁলোকে সেইটো নকৰে, কিন্তু তেওঁলোকে হয়তো ভাবা নাই যে এনেকুৱা মানুহ এজন, তেওঁলোকে আপোনাৰ নিচিনা মানুহ এজন চাগে জীৱনৰ প্ৰথমবাৰ লগ পাইছে যে ইমান মদ খোৱা মানুহ নাই পোৱা। আৰু এটা ৰসাল কাহিনী আমি শুনিছোঁ, সেইটো হয়নে নহয় নাজানো, বহুতক শুনো, সেই কথাটো আপোনাৰ মুখেৰে আজি শুনিব গৈছোঁ। সি কৈছে ৰাতিখন কি হ'ব এতিয়া, ভাষাও বুজি নাপায়। সি কৈছে বোলে যাওঁ বোলে কিবা এটা কৰিম আৰু। আগৰ ডোখৰত সিহঁতি আনি দিয়ে ক'লে মানে, পাছত ৰাতি নাইকিয়া হ'লে কোনে আনি দিব। কিন্তু একদম আমাক য'ত থাকিবলৈ অকণমান হেৰিতে ওচৰতে আছে পাক মাৰি দিলে মদৰ দোকান এখন, কিন্তু ৰাতি সিহঁতিও নুখুলে। বিপুলে কৈছে বুঢ়ী এটা কৰোঁ বোলে, কাগজতে বটল এটা আঁকিলেহি, আঁকি কিনি তলত ৱাইন বুলি লিখি লৈছে, লৈ মানে চিধা দি দিছেগৈ আৰু টুকুৰিয়াইছেগৈ গৈ। তাৰমানে সিহঁতি লাইট জ্বলি আছে, সিহঁতি শোৱা নাই আৰু শুব আৰু ই টুকুৰিয়াইছেগৈ গৈ, টুকুৰিয়াৰ লগে লগে সেইটো খুলিলে দৰ্জা, এইকাৰণে খুলিলে এইখন চিধা কাগজখন এনেকৈ দি দিছে। সেইকেইটা হাঁহিত ৰক্ষা পোৱা নাই হেনো সেইকেইটাই, মানে সিহঁতি যদি নিদিওঁ বুলিও ভাবিছিলে মদটো, তাৰপিছত ইয়াৰ এনেকৈ ডলাৰটো দি দিছে আৰু কিমান ল'ল। আচ্ছা, আপুনি হিন্দী গান কেতিয়াবা গুণগুণায়নে? নমস্কাৰ, সত্যলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে প্ৰিকেপটো দেখি গম পাইছে যে আজি আমাৰ লগত কোন আছে। হয়, আজি আমাৰ লগত আছে বিহু সম্ৰাট খগেন গগৈ। খগেন গগৈক আপোনালোকে সকলোৱে জানে, তেওঁৰ বিভিন্ন অনুষ্ঠান চাইছে, বিভিন্ন সাক্ষাৎকাৰো চাইছে, কিন্তু আজিৰ এই সাক্ষাৎকাৰটো আমি অলপ বিশেষ হিচাপে কৰিব বিচাৰিছোঁ। আৰু খগেন দাক মই খগেন কাই বুলি মাতোঁ, যিটো আমাৰ খুব মিঠা মৰমৰ এটা কথা যেন লাগে মোৰ। আৰু খগেন কাই আমাৰ লগত আছে, আৰু খগেন কাইৰ লগত বহুত কথা পাতিম, খুব হাঁহি ধেমালিৰে কথা পাতিম। খগেন কাই, স্বাগতম জনাইছোঁ সত্যলৈ। হাতত যিটো মাইক্ৰফোন লৈ আছে তাতে সত্য লিখা আছে, জিলিকি আছে।
গতিকে মই ভাবোঁ আপুনি বহু ভিতৰৰ কথা পাতিম, যিবিলাক সত্য কথাই আপুনি ক'ব, মিছা নক'ব কিন্তু। সত্য বহুত দিনৰ পৰা চাই আছোঁ, হয় বিভিন্ন অনুষ্ঠান, হয় খুব ভালেই লাগে। হয়। আৰু আজি ময়ো ইয়ালৈ আহিবলৈ পাই ভালেই পাইছোঁ বাৰু, মাতি আনিলি। নহয়, আচলতে আমি আপোনালোকৰ নিচিনা শিল্পীৰ পদধূলাটো আমাৰ এই সত্যৰ ষ্টুডিঅ'ত বা সত্যৰ অফিচত পৰাটো আমি বিচাৰোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ। কাৰণ আপোনালোকে জীৱনত ইমান ভাল কাম কৰিছে যে আপোনালোকক মই ভাবোঁ যে এটা মন্দিৰত যোৱাতকৈ আপুনি সাক্ষাৎ আমাৰ ইয়ালৈ আহিছে। গতিকে আমি ভাবোঁ এগৰাকী ভগৱান আহিছে, আমাৰ শ্ৰদ্ধাৰ এগৰাকী শিল্পী আহিছে। আমি শিল্পীসকলক ইয়ালৈ মতাৰ উদ্দেশ্য সেয়াই যে তেওঁলোকে আমাৰ ইয়াত তেওঁলোকৰ কথাবোৰ কৈ যায়, আমাক উপদেশ দি যায়। খন্দা, সকলোতকৈ প্ৰথমতে আপোনাক এটা কথা সুধিব খুজিছোঁ, আপোনাৰ বয়স কিমান হ'ল এতিয়া? বয়সটো কম বাৰু, কিন্তু কথা হ'ল কি, মই যিধৰণে কৈছোঁ কথাবিলাক, সেনেকুৱা শিল্পী মই নহয় বাৰু। ইমান ডাঙৰো নহয় বা বৰ বিশেষ হেৰি থকাও নহয়। যেনে তেনে দুই এটা বিহুগীত, দুফাকিমান বিহু, আমাৰ আইনাম বা আমাৰ টোকাৰী গীত, সবহুৱা নাম, এইবোৰ গাই মেলি অলপ ভাল পাওঁ কাৰণে গাই মেলি থাকোঁ। সেইখিনিকে গাঁৱতে শিকিছিলোঁ আৰু আহি গুৱাহাটী পালোঁহি। আৰু সেই টোকাৰী গীত, সেই বিহুনাম, সেইখিনিকে গাই থাকোঁ। তাৰ বাহিৰে বেলেগ কোনো নাই। গতিকে মই তেনেকুৱা বিশেষ বৰ শিল্পী বুলি ক'লে ভাল নাপাওঁ, মানে মই নিজকে ভাল নালাগে নিজেই। মই গান গোৱা মানুহ বুলি ক'লে ভাল পাওঁ, এটাই সাধাৰণ গান গোৱা মানুহ আৰু। সেইটো আপোনাৰ কথা। কিন্তু বয়স বুলি ক'লে মই মেট্ৰিক পাছ কৰিছোঁ 1975 চনত, আৰু তেতিয়া আমাক দিছিলে বয়স 15 বছৰ। গতিকে এতিয়া সেইমতে বয়স এতিয়া, আৰু চাকৰি কৰিছিলোঁ সাংস্কৃতিক বিভাগতে, সাংস্কৃতিক সঞ্চালকালয়ত, আৰু ৰিটায়াৰমেণ্ট ল'লোঁ 20ত। গতিকে তাৰ পৰা সেইখিনি হিচাপ কৰিলে সেইটোৱে বয়স আৰু। আমি আপোনাৰ বয়স হিচাপ কৰিম, কিন্তু মই বয়সটো সোধাৰ মেইন কথাটো হৈছে যে আপোনাৰ বয়স 60ৰ ওপৰত হৈছে, 70ৰ অলপ কম, কিন্তু আজিও এনেকুৱা আপুনি সফল ডেকা হৈ আছে। সেই কথাটো আমাৰ অৱস্থাটোৱে অকণমান বেয়া হৈছে, কিন্তু আপুনি যিদৰে এখন সমাৰোহত যায় বা এখন সাংস্কৃতিক অনুষ্ঠানত গৈ যিদৰে 2-3 ঘণ্টা আপুনি গীত পৰিৱেশন কৰে, সেই ধৰণৰ কথাখিনি আজিৰ শিল্পীসকলৰ আমাৰ ক্ষেত্ৰত হয়তো অসম্ভৱ। সেইকাৰণে কৈছোঁ আপুনি সফল ডেকা হৈ আছে। আপুনি গুৱাহাটীলৈ কিয় আহিছিল? গুৱাহাটীলৈ আহিছিলোঁ আচলতে এই প্ৰথম গুৱাহাটীলৈ এনে ফুৰিবলৈ বুলিয়ে আহিছিলোঁ। 80 চনত BA পাছ কৰি 81 চনত 81ত মই গুৱাহাটীলৈ আহিছোঁ। যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ, সেইখন গুৱাহাটীটো গাঁও গুৱাহাটী, পথাৰ গুৱাহাটী, পথাৰ গুৱাহাটী। এতিয়া এইবোৰ যিবোৰ জেগা য'ত এতিয়া মই পঢ়ি আছোঁ, এইবোৰ খেতি পথাৰ, খেতি পথাৰ কাৰ্বিবিলাক। কিন্তু আজি আপুনি য'ত আছে, সেই কথাটো কৈছোঁ, এইবিলাক মাটি বহুত আছিলে, কিন্তু আপুনি সেই তেতিয়াই আহি নিজৰ মাটি অলপ ল'ব নোৱাৰিলে? মানুহৰ ভিতৰত মই মানে কৈছোঁ, মই নিজকে এতিয়াও কওঁ যে মই মূৰটো পৰাহে মানুহ বুলি যে কয়, মই একেবাৰে দূৰদৰ্শী নাছিলোঁ। আহিলোঁ ইয়ালৈ, থাকিলোঁ ইয়ালৈ, স্কুলো খুলিলোঁ, নৰকাসুৰ হাইস্কুল এখন মই খোলা। তাৰপিছতে আমি ইয়াত বহুত কিবা কিবি কৰিলোঁ। তেতিয়া তেনেকুৱা ধৰণৰ বিহু চিহু নেপাতে। বিহু কেইখনমান পাতিছিলে গুৱাহাটীত, এইফালে সোণাৰামত, ইফালে লতাশিল, এইফালে গণেশগুৰিত এখন বিহু পাতে, আৰু এইফালে নুনমাটিত এখন পাতে। সিমানেই বিহু। এইফালেতো নাই, বেলতলা, এইবোৰ ৰুক্মিণী নগৰ চুবুৰী, এইবোৰতো খেতি পথাৰ। এইবোৰ তেতিয়া আমাৰ এই নৰকাসুৰৰ কাহিলীপাৰাৰ মানুহবিলাকে বেলতলা বজাৰ হ'লে পথাৰ মাজে মাজে খোজকাঢ়ি যায়, ধাননিয়ে। সেইবিলাকো মই পাইছিলোঁ। নহয়, তেতিয়া জ্যোতি চিত্ৰমনটো আজি যিটো জ্যোতি চিত্ৰমন, তেতিয়াতো আহিবলৈ ভয় লাগে। সন্ধিয়া 6টা বজাৰ পিছত যিটো ৰেকৰ্ডিং হয়, বা তাতে আহিবলৈ ভয় লাগে। এখন চিডিবাছ চলে সেইফালে। মোৰো খুৰাৰ ঘৰ ওচৰতে আছে, মই জানো কথাটো। কিন্তু আপোনাক মই এটা প্ৰশ্ন কৰিছোঁ, ইমান মাটি আছিলে তেতিয়া, পানীৰ নামত মাটি, সেইকাৰণে কৈছোঁ মই দূৰদৰ্শী নোহোৱাৰ কাৰণে। মই একেবাৰে ভুচুং পঢ়োঁ, ভেলেঙা আছিলোঁ, আহোম ভেলেঙা বুলি কয় যে, মই একেবাৰে ভেলেঙা আছিলোঁ। সকলো আহোমৰ কথা কোৱা নাই বাৰু, মই নিজৰ কথা কৈছোঁ। কিন্তু আমাৰ গাঁৱৰ ফালে আহোম ভেলেঙা বুলি কয়, আৰু মই সেই ভেলেঙাই। আহিলোঁ, যিমান পালোঁ এই গাঁৱৰ মানুহবিলাকৰ লগত মিলি গ'লোঁ। ঘৰত আপুনি মাটি বাৰী সম্পত্তি নহ'ব পাৰে, কিন্তু আপুনি জীৱনটো উদযাপন কৰিছে। মই মানে সেই মাটি বাৰী কথালৈ তেতিয়া চিন্তাই নকৰিলোঁ। পোৱাটো ঢেৰ দিছিলে, আৰু মই যি সময়ত ইয়ালৈ আহিছিলোঁ, স্কুল খুলিছিলোঁ বুলি কৈছোঁ, তেতিয়া কি কয়, অবৈধ চৰকাৰ, হিতেশ্বৰ শইকীয়া 83। তেতিয়া এই গাঁওবুঢ়াৰ লগত এই ইলেকশ্যনৰ কাম মই কৰিবলগীয়া হৈছিলে। মনে মনে ৰাতি যিবিলাক ভোটাৰ লিষ্ট বনাব লাগে, কিবা চব গাঁওবুঢ়াবিলাকক দি দিলে গাত, আৰু গাঁওবুঢ়াই মোক লগত লৈ ঘূৰি ফুৰে। তেতিয়াই কয়, তই ইয়াতে মাটি অকণমান লয়, এইখিনি মই দি দিছোঁ।
মই বোলো কি কৰিম মাতি মই ইয়াত থাকিম বেছি দিন নাথাকোঁ গাঁৱলৈ যামগৈ ঘূৰি এনেকুৱা মানে আছিলে নহ'লে তেতিয়া ঢেৰ মাতি দিছিলে সঁচাকৈ আৰু জ্যোতি চিত্ৰবন যেতিয়া খুলিছিলে তেতিয়া চিটি বাছ নাই চিটি বাছ নাই তেতিয়া লুংলুঙীয়া এটা ৰাস্তা আছিলে এই গণেশ মন্দিৰৰ পৰা এনেকৈ লুংলুঙীয়া আৰু এই DPI CPI অফিচ যে আছে আপুনি আহোঁতে নাই কিন্তু আমি যেতিয়া অলপ কেইদিনত মানে এখন চিটি বাছ এই যে এখন চিটি বাছ তেনেকৈ আহে সেইখন ৰখি থাকিবলৈ গণেশ মন্দিৰত 20 পইচা লয় হয় তেতিয়া মই এইখিনিত জ্যোতি চিত্ৰ আমাৰ নৰকাসুৰ গেট এইটো যিটো তাতে কিন্তু খগেন দা মই এটা কথা অনুভৱ কৰোঁ যে আপুনি ইয়াৰ বহুত পুৰণি মানুহ ইয়াত কাহিলীপাৰাৰ লগত আপোনাৰ সম্পৰ্ক এটা আছে ইয়াত স্কুল এখন প্ৰতিষ্ঠা কৰিছিলে আপুনি এই যে কামবিলাক কৈছে আপুনি ইয়াতে খেতি কৰিছিলে ইয়াৰ মাটিত কাৰ্বিবিলাকৰ লগত হাল বাইছিলে গতিকে এই যে গোটেই কথাখিনিৰ পিছতো আপুনি এটুকুৰা মাটি ভালদৰে নল'লে সেই কথাটো আচলতে দূৰদৰ্শী কথাটো আপুনি কি কৈছে মই নাজানো কিন্তু আচলতে সেইটো দুখৰ কথা কিন্তু এতিয়াৰ মানুহবিলাকে আহিলে গুৱাহাটীত আহিলে এটুকুৰা মাটি দুটুকুৰা মাটি এটা ফ্লেট দুটা ফ্লেট এই যে কথাবিলাক ভাবে যি শিল্পীসকলে এটুকুৰা এতিয়া যেনে তেনে এটা প্ৰজাতি বনালোঁ আপোনাৰ জানো সেইখিনি কিন্তু মই ভাবোঁ সেইখিনি একচনীয়ে মাটি নেকি সেইখিনি এতিয়া লাহেকৈ দিছে আৰু দিছে যিয়ে নহওক আপুনি সৰুতে পঢ়া শুনা ভাল নাছিলে খুব পঢ়া শুনা মানে আমি পঢ়া শুনা কৰাৰ সময়ত প্ৰায় মেট্ৰিক পাছ কৰাৰ পাছত আমি ভালদৰে পঢ়িবলৈ নাপালোঁ তাৰমানে 78ৰ মাজপাৰৰ পৰা উকমুকনি ধৰিলে আন্দোলনটো অসম আন্দোলন যিটো বিদেশী খেদা বুলি বিদেশী যাওক বা নাযাওক 79ৰ পৰা একেবাৰে এইটো কথা কওকচোন হেৰি হ'ল আকৌ এবাৰ কওকচোন কি বৰ ধুনীয়া কথা ক'লে আমি আন্দোলন কৰিছিলোঁ নহয় এইটোৱে যাওক বা নাযাওক মানে সেইটো যি হ'ল আৰু বিদেশী গ'ল নাই এইটো নাজানো কিন্তু আন্দোলন কৰোঁতে আমাৰ বহুত মানে লষ্ট হ'ল আমাৰ বহুত মানে আমি ভুগিবলগীয়া হ'ল CRP মাৰ খাবলগীয়া হ'ল না কলেজৰ হোষ্টেলত থাকিব পাৰে না ঘৰত থাকিব পাৰে না ক'ৰবাত থাকিব পাৰে না শান্তিৰে পঢ়িব পাৰে নাই খেলি মেলিকৈ আমি 79ত BA পাছ কৰিব লাগিছিলে যেতিয়া আমি 75ত মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া পৰীক্ষা চৰীক্ষা পাতিব নোৱাৰে লষ্ট ইয়েৰ দিলে আৰু লষ্ট ইয়েৰ দিয়াৰ পাছতো সেইখন খেলি মেলি তাৰপৰা যেনে তেনে 80 চনত পৰীক্ষাটো পাতিবলৈ লৈছিলে তেতিয়াও মানে খেলি মেলি লাগিলে কিবা এটা সেই আন্দোলনৰ কাৰণে তীব্ৰ আন্দোলন মানে তাৰপিছত 81 চনতহে মানে পৰীক্ষাটো পাতিব পাৰিলে 81ত আপুনি BA পাছ কৰিছে 81ৰ আপুনি BA পাছ কৰিছে মানে মই কিয় সুধিছোঁ আপুনি পঢ়াত ভাল নাছিল আগতে খুব পঢ়াৰ কাৰণে আপোনাৰ দেউতাই বোলে আপোনাক খুব মানে অলপ মানে পিটিছিলে নে কি এনেকুৱা শুনিছিলোঁ পঢ়া শুনাত মই বৰ গুৰুত্ব নিদিছিলোঁ মানে মই এই বিহু চিহু এইবিলাকত মানে বিহু নাম ক'ৰবাত সকাম নিকাম আমাৰ যিবিলাক গাঁৱত পাতে যে মই সেইবিলাকত বেছি ইণ্টাৰেষ্ট ঘূৰি ফুৰিছিলোঁ গতিকে পঢ়া শুনাত সঁচাকৈ মই গুৰুত্ব নিদিছিলোঁ তাৰ পাছত যেনিবা যেনে তেনে মেট্ৰিকটো পাছ কৰিলোঁ আৰু তেতিয়া আমাৰ দিনত মেট্ৰিক পাছ কৰাটো বহুত ডাঙৰ কথা তেতিয়া ডাঙৰ কথা একদম মেট্ৰিক পাছ কৰিলে খবৰ ল'বলৈ আহে মানুহ মোক পুতেকে মেট্ৰিক পাছ কৰিলে বুলি গতিকে তেনেকুৱা ধৰণৰ সেই দিনবিলাক আমাৰ ভাল আছিলে আৰু এই আন্দোলনৰ আগৰ দশত আমি যিটো সময়ত আছিলোঁ মুকলি যেনি গ'লেও আপত্তি নাই না পুলিচ না মিলিটেৰী না কিবা মুকলিকৈ উকি এটা মাৰিব পাৰি পথাৰত ৰাতি 12 বজালৈকে মানে ক'ৰবাত ঘূৰি ফুৰিব পাৰি উকিটোৰ কথাটো মই আপোনাক সুধিম যে এই যে আমি যিটো উকি মানে গাঁৱৰ যিটো উকি মাঘ বিহুৰ মেজিৰ যিটো উকি সেই উকিটো আপুনি এটা মাৰিব লাগিব কিন্তু মই এটা খুব ধুনীয়াকৈ যিহেতু দৰ্শকসকল আপোনাৰ মানে উকি মৰা মানুহ কি আমাৰ উকি মৰা মানুহে আছিলে কিছুমান আমাৰ গুৱাহাটীতো এজন আছিলে এই ফুকন বুলি তেওঁ মানে বিহু কেছেটবিলাকত তেওঁক উকি মাৰিবলৈকে মাতি নিয়ে কেনেকুৱাকৈ মাৰে বৰ ধুনীয়া উকি মাৰে তেওঁ মানে এটা বৰ হেৰিকৈ মাৰিব পাৰে তাই আজি খাবলৈ আনিছিলোঁ বগীহাঁহ এজনী চুবাব নোৱাৰিলোঁ ঠেং নেকি বিহুনামবিলাক এনেকুৱা আছিলে মানে আমাৰ আগত যিবিলাক বিহুনাম আমি গাইছিলোঁ সেই বিহুনামবিলাকত মানে গছ গছনি খেতি পথাৰ নদ নদী সকলোবিলাক আছিলে আজিকালি নিচিনাকৈ অকল প্ৰেম নহয় আজিকালি বিহুনামবিলাকত অকল প্ৰেমৰ মানে কথাহে বেছি হ'লগৈ তাৰমানে ধৰি লওক প্ৰকৃতিৰ কথা নাই বা গছ গছনিৰ কথা নাই এতিয়া আমাৰ আগতে দিখন এৰিব পাৰোঁ মই নাক নৈ দিং নৈ এৰিব পাৰোঁ চেনেহৰ বিহুতেও এৰিব নোৱাৰোঁ নেখায়ো থাকিব পাৰোঁ এই পথাৰৰ মাজত হিয়া ঢালি গোৱা যিটো
সেইবিলাক এতিয়া এইবিলাক গানে আমাৰ হৃদয় ইমান স্পৰ্শ কৰে আৰু বিহু বুলি ক'লে যে যিটো আপুনি বিহু নামৰ কথা ক'লে এতিয়া মই মডাৰ্ণবিলাক বিহু সুৰীয়াবিলাকৰ কথা কোৱা নাই ইয়াত আপোনাৰ বিশেষকৈ কৰিঅ'গ্ৰাফ বিশেষকৈ ইয়াতে আজি কিবা অটোটিউন নে কিবা কৰে ষ্টুডিঅ'ত সেই তেনেকৈ বিহুবিলাক চলি আছে কিন্তু আগৰ যিবিলাক বিহু মানে যিটো একদম প্ৰকৃত বিহু সেই বিহুবিলাক আপোনাৰ মানে কণ্ঠত ইমান শুৱলা কিয় শুৱলা হয় ইমান বিহুটো মানে এনেকুৱা বিহু যে আমাৰ এতিয়া বিভিন্ন কয় যে ৰাতি বিহু বা চতৰ বিহু ৰাতি বিহু কি আৰু ৰাতি বিহুবিলাক আমাৰ আগতে কেলৈ ল'ৰাবিলাকে মানে মুকলিকৈ গাব পাৰিছিলে ৰাতি বিহু চ'ত মাহৰ 15 দিনমানৰ পৰা বিহু আখৰা হয় ৰিহাৰ্চেল যিটো আজিকালি বহুত কৰ্মশালা পতা নিচিনা কথা ৰাতিৰ বিহুত অকল অশ্লীল শব্দ দুই এটা আছিল নাই সেইটোতো বেলেগ কথা সেইটো লগৰ ল'ৰা ছোৱালীৰ মাজত সেইটো এটা সেইবিলাক মুকলিকৈ ক'ব পৰা কথা নহয় তথাপিও অকণমান নাই সেইবিলাক হেৰিকৈ কৰিব লাগিব এইটো মানে অনলি ফৰ ৱাৰ্কমেন নিচিনা হ'ব সেইবিলাক এটা বন ঘোষা আৰু গৰখীয়া বিহু বুলি এবিধ বিহুৱে আছে সেইখিনি সম্পূৰ্ণ বেলেগ আৰু সেইখিনি মুকলিকৈ গোৱা বস্তু নহয় কিন্তু সেইখিনি ধৰি লওক আমাৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ মাজত বা ছোৱালীবিলাকৰ মাজত বুলি নকওঁ এই ল'ৰাবিলাকৰ মাজত সেইবিলাকে আনন্দ আছিলে কেলৈ আগতে আমি যেতিয়া দিচাংপৰীয়া দেই আমি চৰাইদেউ অৰিজিনেল আমি চৰাইদেউ মানে দিচাংপৰীয়া মানুহ সেই দিচাঙৰ পাৰত গেজিং বুলি যে কয় গেজিঙত চৰাব গৰু সেই গেজিঙত মানে কি হয় তেতিয়া ভাদ মাহত খেতি শেষ হোৱাৰ লগে লগে গেজিঙত গৰু এৰি দিয়ে আৰু ডেকা ল'ৰাবিলাকে চাৰিওফালে টঙি ঘৰ বনাই লয় মানে ওখকৈ টঙি ঘৰ কেলৈ বনাই লয় যাতে জীৱ জন্তুৱে মানে তেতিয়া সেই ইটো টঙি বা সিটো টঙিলে শুনাকে সেইবিলাক গৰখীয়া বিহুবিলাক গাইছিলে গতিকে সেইবিলাক আছিলে বন ঘোষা বুলিও কয় গৰখীয়া বিহু বুলিও কয় সেইটো আৰু লগৰ সমনীয়াই গোৱা তাৰমানে এইখিনিতে মই আপোনাক কথা কৈছোঁ দৰঙৰ এটা সংস্কৃতি আছে নাঙেলি গীত যিটো গৰখীয়াসকলেও গায় মানে ইদল গৰখীয়া সেইদল গায় মানে সিহঁতেও গায় যিটো অশ্লীল আছিলে কিন্তু বৰ্তমান তেওঁলোকে কি কৰিছে এইটো অলপ শ্লীল কৰি কিছুমান শব্দ উঠাই দি যিবিলাক অশ্লীল শব্দ আছিলে অকণমান তাৰ তেনে সমসাময়িক মানে তেনেকুৱা শব্দ দি তেওঁলোকে গাইছে ধৰক এই বস্তুটো দুটাৰ কথাখিনি এনেকুৱাই তাৰমানে ধৰক এনেকৈ গাইছে নদী সিপেৰিয়া কিছুমান এনেকুৱা ধৰি লওক তোৰো ঘৰি পাৰে মোৰো ঘৰি পাৰে মাজত বৰে টানি হাবি এই খৰি শুকোৱা দি শুকালো মই নাকন তোৰে হৈ কথাকে ভাবি সেইবিলাক গাইছে সেইটো সেইবিলাক হেৰি কৰিব পাৰে এইটো বন ঘোষাত নপৰে এইবিলাক মানে হেৰি আৰু সমনীয়াৰ লগত গোৱা বিহু আৰু এটা তোৰ ঘৰ পাৰিব মানে এনেকুৱা ধৰণৰ আৰু হেৰি আছে সেইকাৰণে মানে বিহুটোক কিছু মানে প্ৰায় যিহেতু আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ বাকৰিত বিহুটোক অসমৰ জাতীয় উৎসৱ বুলি স্বীকৃতি দিছিলে জাতীয় উৎসৱ বুলি স্বীকৃতি এখনেই দিছিলে মানে বিহুটোত জাত কুল ধৰ্ম নাই বিহু গোৱা ডেকা ল'ৰাটো বিহুৱা ডেকা আৰু নাচনী যদি নাচনী কোন ধৰ্ম সেইটো বিচাৰ নাই তেওঁ হিন্দু হ'ব পাৰে মুছলিম হ'ব পাৰে শিখ হ'ব পাৰে গতিকে সেইকাৰণে আহোম ৰজাই অসমৰ জাতীয় উৎসৱ বুলি বিহুটো স্বীকৃতি দিছিলে য'ত ধৰ্মৰ কথা নাহিছিলে গতিকে সেইধৰণে চলি আছিলে কিন্তু যেতিয়া ব্ৰিটিছ আহিলে ব্ৰিটিছ শাসনত ধৰি লওক কিমান 1200 না কিমান 1826 ইয়াণ্ডাবু সন্ধি হৈছিলে হয় নহয় 1826 ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছত ব্ৰিটিছৰ হাতলৈ গ'ল শাসনভাৰ হোৱাৰ লগে লগে প্ৰায় 1829 চনৰ মানৰ পৰা মানে কিছু মানে উচ্চবৰ্ণ অসমীয়াসকলে এই বিহুটোক মানে অশ্লীল বুলি মানে নিষিদ্ধ কৰিব লাগে বুলি মানে ব্ৰিটিছৰ লগত লাগি থাকিলে বহুজনে লাগি থাকিলে এইটো এটা বৰ ডাঙৰ তথ্য দিছে তেনেকৈ বহুত তেনেকৈ মই কিছুমান প্ৰবন্ধত পঢ়িছোঁ বা আমাৰ বুঢ়াসকলেও কৈছিলে মানে 1929 চনৰ মানৰ পৰা 1829 চন মানৰ পৰা মানে তেওঁলোকে লাগি থাকিলে ব্ৰিটিছৰ লগত যে এইটো বিহুটো অশ্লীল হয় এইটো কিছুমান মানে বনৰীয়া মানুহে গায় এই বিহু গোৱা মানুহ এইবিলাক মানে হেৰি নহয় মানে ভদ্ৰ মানুহ নহয় এনেকৈ ব্ৰিটিছক ঢেৰ মানে হেৰি দিলে দিওঁতে মানে ব্ৰিটিছে বহুজন নাম আছে নামো আছে বুৰঞ্জীবিলাকত হেৰিবিলাকত প্ৰবন্ধবিলাকত সেইবিলাক নাম মই নকওঁ বাৰু কেৱল বিহুটোকে নহয় খন্দা 1836 চনত অসমৰ পঢ়াশালী আৰু কাছাৰীৰ পৰা অসমীয়া ভাষাটোকে উঠাই দিলে ব্ৰিটিছে মানে তেওঁলোকে উঠাই দিলে আকৌ 1872 চনতহে আকৌ পুনৰ সংস্থাপন কৰিছে তাৰপিছতে মানে 1899 চন মানলৈকে মানে লাগিয়ে থাকিলে সেইটো বিহুটো অশ্লীল নিষিদ্ধ কৰিব লাগে বুলি তাৰপিছত ব্ৰিটিছে উপায় নাপায় সেই 1899 চনৰ প্ৰথম ভাগতেই এই বিহুটোক নিষিদ্ধ ঘোষণা কৰিয়ে দিলে ব্ৰিটিছে তাৰপাছত তেতিয়া এই নিষিদ্ধ ঘোষণা কৰাৰ লগে লগে কিন্তু প্ৰথম এই উকাইছিলে বিহুৰ যে নিষিদ্ধ কিয় কৰিব বুলি
এই নগাঁও পুৰণি গুদামৰ মানুহবিলাকে প্ৰথম আগবাঢ়ি আহিছিলে নগাঁও বিৰুদ্ধে বিহু কেলে নিষিদ্ধ কৰিব সেই নিষিদ্ধ কৰিব নালাগে বুলি প্ৰথম নগাঁও পুৰণি গুদামৰ মানুহখিনি ওলাই আহিছে বুলি কিছুমান প্ৰবন্ধত মই পঢ়িবলৈ পাইছোঁ। তাৰে এজন মানে নগাঁৱৰ এই হেৰিত কাম কৰা মানে নগাঁও নহয় তেতিয়া হেৰিত কাম কৰা কিবা দাস বুলি এজনে তাৰমানে তেওঁ মানে হেৰিৰ পৰা এই কি কয় তাৰে এজন ঢুলীয়া কিবা মেহনত তাঁতিঙা বৰা নেকি বুলি এজন ঢুলীয়া মানে কলংপাৰৰ আৰু তেওঁৰ ভনীয়েক চেনিমাই ককায়েক ভনীয়েকক লৈ আহিলে মাতি কাছাৰীৰ সন্মুখত মানে খুব মানে ঢোল বজাই বিহু নাচিবলৈ দিলে। ককায়েকে ঢোল বজালে, ভনীয়েকে নাচি এঘণ্টামান নচাৰ পাছত সেই তেওঁৰ নাম অনন্ত দাস নে কিবা আছিলে দেই, মই দাস মুঠতে মানুহজন তাতে হেৰি আছিলে, তেওঁ কেৰাণী আছিলে তাতে। তেতিয়া তেওঁ ব্ৰিটিছ চাহাবসকলক ক'লে মানে আহকচোন আপোনালোকে চাওক, য'ত ককায়েকে ঢোল বজাই ভনীয়েকৰ লগত নাচিব পাৰে এইটো কেনেকৈ অশ্লীল হ'ল? এইটোতো অশ্লীল হ'ব নোৱাৰে। আপোনালোকে নিজে চাওক, এইজন ককায়েক এইজনী ভনীয়েক তেওঁলোকে একেলগে বিহু নাচিছে, পৰিৱেশন কৰিছে, গতিকে বিহুটো অশ্লীল কেনেকৈ হ'ব পাৰে? গতিকে ব্ৰিটিছ চাহাবসকলক তেনেকৈ বুজোৱাৰ পাছত এওঁলোকে তিনিজনৰ হেৰিমতে মানে বহু বাক বিনোদৰ পাছত ব্ৰিটিছে সেই 1899 চনৰ শেষৰ ভাগত এই বিহু নিষিদ্ধকৰণটো উঠাই ল'লে। তাৰ পাছতহে এতিয়া আজিলৈকে বিহু ৰজনজনাই আছে আৰু চলি আছে। কিন্তু এটা কথা, ব্ৰিটিছে বন্ধ কৰিলেও অসমীয়াৰ হৃদয়ত সদায় বিহু থাকিব। নহয়, সেইটো কোৱা নাই, কিন্তু এচাম মানুহে বিহু বন্ধ কৰিবলৈ লৈছিলেই। আৰু যদি এই আগভাগ, সেইকাৰণে আমাৰ এতিয়া বিহু গীতবিলাকত চেনিমাইটো আগভাগ কিয় পায়? কিন্তু এতিয়া খগেনদা এইখিনি মই আপোনাৰ মাজতে ৰখাইছোঁ কথাখিনি যে বিহু বন্ধ কৰিবলৈ এচামে তেতিয়া চেষ্টা কৰিছিলে, কিন্তু এতিয়া যিবিলাক বিহু মেলা অনুষ্ঠিত হৈ আছে লাহে লাহে তেওঁলোকেও কিন্তু এটা পৰোক্ষভাৱে বিহু বন্ধ কৰিবলৈ গৈ আছে। কাৰণ বিহু যিদিনা বিহুৰ ফাংচন হ'ব, যিদিনা বিহুৰ মূল সাংস্কৃতিক সন্ধিয়া হ'ব, তাতে কিন্তু খগেন গগৈ বা কোনো বিহুৰ নাম গোৱা এজন বিশেষ ব্যক্তি মুখ্য অতিথি হ'ব নোৱাৰে বা মুখ্য তাৰে হ'ব নোৱাৰে। তেওঁলোকে লাখ লাখ টকা, কোটি কোটি টকা কালেকশ্যন কৰে। কাৰ কাৰণে কৰে? কেইটামান য'ত বিহু যিয়ে নাজানে তেনেকুৱা মানুহ কিছুমানৰ কাৰণে কৰে। মই দুই এজন সকলোৰে কথা কোৱা নাই, কিন্তু তেনেকুৱা বহুত হেৰি আছে য'ত বিভিন্ন ক্ষেত্ৰত হিন্দী গান গাব নোৱাৰাৰ কাৰণেও তেনেকুৱা বিতৰ্ক হৈছে। কিন্তু আমি যেতিয়া বিহু পাতোঁ, বিহুৰ সময়ত কিন্তু আচলতে আমি এই কথাবিলাক যদি আমি তেতিয়া ব্ৰিটিছে বন্ধ কৰিছিলে, কিন্তু এতিয়া আমি নিজৰ গাতটো নিজেই খান্দি আছোঁ তেনেকুৱা লাগে। আপুনি কেতিয়াবা ফিল কৰেনে এনেকুৱা কথা এটা যে বিহু মঞ্চ এখন ডাঙৰ বিহু, অসমৰ 29খন জিলাৰ ডাঙৰ বিহুত আপুনি মুখ্য অতিথি, আপোনাৰ ডাঙৰ হৰ্ডিংছ লাগিছে আৰু আপোনাক মুখ্য অতিথি হিচাপে বা মুখ্য গায়ক হিচাপে মাতিছে, তেনেকুৱা ডাঙৰ বিহু এখন আপুনি পাইছেনে বাৰু? সেইটোতো হয়, এতিয়া নিজকে আপুনি পাইছেনে? নাই, সেইটোতো নাই পোৱা। গতিকে মই আপোনাৰ কথা কোৱা নাই, খগেন গগৈৰ কথা কোৱা নাই, কালি বিমান বৰুৱা, কালি ধৰক আমাৰ বিপিন চাওডাং, মানে যিসকলে বিহু গাই আছে, মই কথা কৈছোঁ, যিসকলে বিহুৰ লগত লাগি আছে, বিহু নাম গাইছে, বিহু সুৰীয়া কথা কোৱা নাই, কিন্তু এতিয়া বেছি প্ৰাধান্য পাইছে বিহু সুৰীয়া গোৱাবিলাকে। এই ক্ষেত্ৰত মই আপোনাক আজি ষ্টুডিঅ'ত পাই কথাখিনি কৈছোঁ আৰু মোৰো মনৰ ক্ষোভখিনি মই সেইকাৰণে কৈছোঁ যে আমি যদি কালি বেলেগ এটা অনুষ্ঠান পাতোঁ তেতিয়াহ'লে কোনোবা আমি বম্বেৰ পৰা আনো, ক'ৰবাৰ পৰা আনো, ইয়াৰ পৰা আনো, সেইটো বেলেগ কথা। কিন্তু বিহুৰ সময়ত যিটো কথা ক'লে যে 1899 চনলৈ আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, বিহু যে অশ্লীল নহয়, বিহু যে আমাৰ জাতীয় উৎসৱ, সেই চেনিমাই থাকোঁতে আমি বহুত চিৰিয়াছ কথা পাতিছোঁ। সেই চেনিমাই কোক ষ্টুডিঅ'ত আপুনি লেছলি লুইছে আপোনাক লৈ গৈছিলে, সেই কথা শুনিম, কিন্তু তাৰ আগতে চেনিমাইটো অকণমান আপুনি শুনাম। সেই কৈছোঁৱেতো, চেনিমাই নামটো সেই তেতিয়াৰ পৰা এই বিহুগীতত চেনিমাই একদম মুখে মুখে থাকি গ'ল। আৰু সেইকাৰণে প্ৰতিটো গীত বিহু নামত আমাৰ বুঢ়াবিলাকেও চেনিমাই জাজি নৈ বোৱাই দিম, চেনিমাই কলিজা তেজেৰে, চেনিমাই ঐ তেজেৰে বজাব এই নৈ, চেনিমাই ঐ তেজেৰে বজাব, তেজেৰে বজাব নৈ। চেনিমাই তোমাৰনো বিয়া হ'ব, চেনিমাই নোৱাব ধুৱাব, চেনিমাই ঐ গাতে নুমা হালধি দিয়ে, চেনিমাই ঐ গাতে নুমা হালধি, গাতে নুমা হালধি দি,
ঐ টিপ টপ দেখিলে ঐ আহো বুলি নক'বা মাজনী টিপ টপ দেখিলে ঐ আহো বুলি নক'বা মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ এই হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী মাজনী ঐ হ'বনো পানী লগা জ্বৰ এইধৰণে গাইছিলোঁগৈ। এই যে কথাখিনি খগেন দা, এই যে আপুনি প্ৰথমতে চেনিমাইৰ গানটো গালে, তাতে ইমান ইমান সুন্দৰ গীত এটাত অসমীয়া পৰম্পৰাটো মাহ হালধি নোৱাব ধুৱাব এই অসমীয়া পৰম্পৰাটো, আৰু এই দ্বিতীয় গান টিপ টপ দেখিলে, এই যে কথাখিনিত তাতে এজন দুখীয়া ল'ৰাই ছোৱালীজনীক কৈছে যে মোৰ পানী পৰা ঘৰ, আৰু সেই পানী যেতিয়া তুমি কিবা হেৰিয়ে মুচি থাকিবা তোমাৰ পানী লগা জ্বৰ হ'ব পাৰে। কিমান ধুনীয়া কিছু চিত্ৰকল্প, এই যে প্ৰেম, এই ধৰণৰ বিহুগীতবিলাক সদায় জীয়াই থাকিব। আৰু সেইকাৰণে হয়তো আপুনি লেজলি লুইছে আপোনাক কোক ষ্টুডিঅ'ত লৈ গৈছিল। অকণমান ক'ব নেকি, অকণমান ছুটিকৈ কথাটো? নাই সেইটোতো কৈছোঁৱে বহুতত, আৰু মই আগতে ভাগিন এটা আছিল তাত বুমণি বুলি, সি তাত সেই লেজলি লুইছৰ ষ্টুডিঅ'তে সি কাম কৰিছিলে ষ্টুডিঅ'ত। সেই ষ্টুডিঅ'ত কাম কৰোঁতে মানে এবাৰ লেজলি লুইছ আহিছিলে আমাৰ গুৱাহাটীলৈ, আহিছিলে। মই কোনোবা এটা ষ্টুডিঅ'ত গান গাই আছিলোঁ, অডিট হেৰি হবাই কোনোবা পাহৰিছোঁ ষ্টুডিঅ'টো দেই, এই আমাৰ চানমাৰীৰ ফালে যে এটা ষ্টুডিঅ' আছিলে এইটো দ্বিজ চিত্ৰাত হৈছিলে। তেতিয়া তেওঁ গৈছিলে, গৈ মোৰ গান শুনিলে, মানে মই গাই আছিলোঁ বিহু নে টোকাই গীত বিহুৱে পায়। তেতিয়া ক'লে আৰু বোলে বৰ ফক মানে বৰ লোকসংগীতৰ মাত এইটো, গতিকে মই বম্বেলৈ মাতিলে যাব নাযায়, কিবা এটা কৰিম বুলি আহিছোঁ। তেওঁ তাৰমানে এইটো ফিউজন বস্তুটো প্ৰথম লেজলি লুইছে উলিয়াইছে ভাৰতত, গতিকে সেই ফিউজনৰ কাৰণে মোক লৈ গ'ল, মানে মাতিলে গ'লোঁ আৰু গালোঁগৈ, খুব ভাল লাগিলে তেওঁলোকৰ লগত। আৰু তাতে এটা কথা ভাল লাগে যে আপুনি শংকৰ মহাদেৱনৰ লগত, শংকৰ মহাদেৱনে যিটো গীত গাইছিলে সেইটো মহাৰাষ্ট্ৰৰ এটা ফ'ক ছং আছিলে, মাছমৰীয়াসকলে গাইছিলে। আৰু তাতে আপোনালোক দুটাই সেই যেতিয়া নাচি নাচি মানে গোটেইখিনি মোৰ গোটেই বডি মানে নাচি নাচি যেতিয়া গাইছিলে, সেই দৃশ্যটো মোৰ আজিও মনত আছে, কোক ষ্টুডিঅ'ৰ সেই দৃশ্যটো ভাল লাগিলে। তেওঁলোক খুব ভদ্ৰ মানুহ, খুব ভদ্ৰ। শংকৰ মহাদেৱন মানে লেজলি লুইছ, শংকৰ মহাদেৱন হওক, ইমান মানে জ্ঞানী, ইমান মানে ভাল সংগীতজ্ঞ হৈ তেওঁলোকৰ ভেম নাই, তেওঁলোকৰ কোনো বাহাদুৰি নাই, তেওঁলোকৰ কোনো অহংকাৰ নাই। খুব ভাল লাগে তেওঁলোকক সঁচাকৈ, মানে একদম নৰ্মেল মানুহ, কথা বতৰা পাতিবলৈ ভাল। মোকতো টিপ টপ দা বুলিয়ে মাতে চবে, এনেকুৱা হ'লগৈ মানে। নহয় নহয়, আপুনি যিখিনি তাতে মই গোটেই দৃশ্যটো কোক ষ্টুডিঅ'ত যেতিয়া খগেন গগৈ আহিছিলে, মই একদম পূৰা শংকৰ মহাদেৱন তেতিয়া অকণমান ডেকা আছিলে, অলপ ক্ষীণ আছিলে, আৰু তেওঁ যেতিয়া গাইছিলে আৰু আপুনি যেতিয়া গাইছিলে ইমান ভাল লাগিছে। এটা আপুনি অহেৰা বিয়নীতেও আপুনি অকলে গাইছে, সেইটো মোৰ চলো এটা লৈছিলে, অকলশৰীয়া এটা লৈছিলে। এইটো অকণমান গাই দিয়ক মানে হেৰি গালে, পাত কাই পাৰে এ চাউলুং চুকাফাই এ সমাৰত দিলে ই ভৰি, ঐ মুংখন খুনলাই ঐ ফুৰালুং পাতিলে ঐ চুন্দেওক আগতে ৰাখি, ঐ আকৌ হেৰা বিয়নী ঐ কি খাই মৰিলে বিয় হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়, ঐ শিঙৰা জানতে ডিঙৰা পাতোতে চেপাত লাগি মৰিলে বিয় হেৰা বিয়নী ঐ কি খাই মৰিলে বিয় হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়, ঐ উমনি কুকুৰাই ঘুমনি ধৰিলে পথাৰৰ বৰা ধান খাই হেৰা বিয়নী ঐ কি খাই মৰিলে বিয় হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়, ঐ কুকুৰা ঠেঙেৰে মঙল চাই আহিছোঁ, বিয়নীক আনিব পায়ে হেৰা বিয়নী ঐ কি খাই মৰিলে বিয় হেৰা বিয়নী ঐ কি খাই মৰিলে
কি খাই মৰিলে বিয়ৈ সেইধৰণে আৰু আছিলে বহুত দীঘলীয়াকৈ ইয়াতো সেই একে চুকাফা আহিছিলে পাটকাই ব্ৰহ্মদেশৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিলে এই ধৰণৰ যি আমাৰ বুৰঞ্জীৰ চিত্ৰসমূহ তাতে ফুটি উঠিছে তাতে এই যে এটা বিয়ৈ ঢুকালে এতিয়া বিয়নীক আনিব পাৰি এতিয়া এনেধৰণৰ এই যে ধেমেলীয়া কিছু মানে কথাবোৰো তাতে ফুটি উঠিছে যি বিহু নামবোৰত পুৰণা বিহু নামবোৰত এই কথাবিলাকে আমাক আমি অকণমান যদি চিন্তা কৰোঁ আমি যদি নিজৰ ঐতিহ্য বা আমাৰ নিজৰ শিপালৈ ঘূৰি যাওঁ তেতিয়া আমি কিমান সংস্কৃতিবান আমাৰ কিমান চহকী সেই কথাটো আমি উপলব্ধি কৰিব পাৰোঁ নে কি কয় আপুনি ঠিকেই ন আমাৰ পুৰণি বিহুগীতবিলাকত এনেকুৱা আছিলে আগতে বিহুনামবিলাকত মানে প্ৰতিটো সময়ৰ লগত খাপ খুৱাই বিহুনামবিলাক গাইছিলে বুঢ়াসকলে যেনেকৈ যেতিয়া ব্ৰিটিছ আহিছিলে ঐ দিশত গুমে গুমাই কোম্পানী জাহাজখন ঐ ঢেঁকীত গুমে গুমাই থোৰা ঐ ঢেঁকীত গুমে গুমাই থোৰা ঐ বুকু হয় সমায় ঐ দেহা ৰমে ৰমায় ঐ তোমাক শুন দেখিবৰ পৰা ঐ আকৌ কি কোম্পানী চলাই দে ৰেল গাড়ী নাচনী কলবাৰীত ৰেলে ঘেৰাই যায় ঐ উকিয়াই ৰেলগাড়ী চলিলে ষ্টেচনৰ মুখলৈ চাই কি কোম্পানী চলাই দে ৰেলগাড়ী নাচনী কলবাৰীত মাতে ঘেৰাই যায় এইবিলাক আছিলে যেতিয়া চীনা যুদ্ধ হওঁতে বুঢ়াসকলে গালে এই বমদিলালৈ যাবানে চীনা যুদ্ধ চাবানে চীনাই যদি গুলি মাৰে বুকু পাতি ল'বানে নেখাওঁ আমি চীনালাই নিদিওঁ আমাৰ অসমাই অহা বাটে গুচি যোৱা চীনা মন্ত্ৰী চৌৱেনলাই অহা বাটে গুচি যোৱা চীনা মন্ত্ৰী চৌৱেনলাই সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে চৌৱেনলাই চীনৰ প্ৰাইম মিনিষ্টাৰ ৰাষ্ট্ৰপতি সুন্দৰ আছিলে কিমান সুন্দৰ বিহুগীত এই যে চহা জীৱনৰ বিহুগীতবোৰে যে সামাজিক ব্যৱস্থাটো সামাজিক অৱস্থাটোৰ ওপৰত তেওঁলোকে বিহু নাম ৰচিছিলে তেওঁলোকে গাইছিলে এতিয়া সেইবিলাক কিমান ধৰণৰ এটা আৰু শিক্ষামূলক আৰু মানে তাতে আমি কিছু গোটেই কথাখিনি আমি গুৰুত্বখিনি বুজি পাইছোঁ সেই বিহুনামবোৰত আৰু সেই বিহুনামবোৰ এতিয়া লাহে লাহে নোহোৱা হৈছে আপুনি ঠিক কথা কৈছে প্ৰথমতে সেই কৈছে আজিকালি বিহুনামবোৰত প্ৰকৃতিটো বাদ দি প্ৰেমটো বেছি হৈছে প্ৰেমৰ লগে লগে এতিয়া লাহে লাহে যৌনতাটোও বাঢ়িছে সেইটোৱে কৈছোঁ আমাৰ আগতে ধৰি লওক কুলিয়ে বিনালে ৰুভনি কেতেকীয়ে বিনালে ৰুভনি গছে বনে সলালে পাতে ৰুভনি তুমি আমাৰ নাচনী নেনাচো বুলিলে ওলাইছ কোপানী ওলাইছ কোপানী জানা কুলিয়ে বিনালে কেতেকীয়ে বিনালে গছে বনে সলালে পাত এইবিলাক কথা এটা কৈছোঁ এই প্ৰকৃতিৰ বস্তুবিলাকো আহিলে গছ লতা চৰাই চিৰিকটি সকলোখিনি নাম লৈ তাৰপিছত প্ৰেমৰ কথাও আহিলে প্ৰেমটো থাকিবই কিন্তু এই বস্তুবিলাক ডাইৰেক্ট হেৰি নহয় আৰু মানে পোনে প্ৰেমলৈ অহা নাই ধৰক এতিয়া আপুনি মাজে শুনিছে বিলাহী পকা বিলাহী বুকুতে পকিছে কেঁথা কম্বল লৈ এনেকুৱা ধৰণৰ মানে এই গীতবোৰ আচলতে আপুনি এগৰাকী বিহু বিশেষজ্ঞ বুলি কৈছে পুৰণা বিহুৰ মানুহ হিচাপে কৈছোঁ এই ধৰণৰ গীতবোৰ আচলতে বিহু নামৰ যোগ্য হয়নে নহয় আচলতে বিহু নামবিলাক একেবাৰে যদি খুব মুকলিকৈ আৰু মানে যিবিলাক নাগাবলগীয়া শব্দ ব্যৱহাৰ কৰিলে সেই বিহু নামটো খন্তেকৰ বাবে ৰাইজে বা ডেকা ল'ৰাবিলাকে ভাল পাব পাৰে সেই যুগমীয়া কেতিয়াও নহয় আৰু আগৰ এতিয়া যিবিলাক সাংঘাতিক প্ৰেমৰ কথা গাইছিলে ঐ হাঁহে হৈ চৰিম গৈ তোমালোকৰ পুখুৰীত পাৰ হৈ পৰিম গৈ ছালত ঐ ঘামে হৈ সোমাম গৈ তোমাৰে শৰীৰত ঐ মাখি হৈ চুমা দিম গালত
কিমান মাৰ্জিত কিন্তু প্ৰেমটো আছে প্ৰেম গভীৰ প্ৰেম কিন্তু মাৰ্জিত গতিকে এই শব্দবিলাক মাৰ্জিত হ'ব লাগে আৰু শব্দবিলাক ৰাইজে মই মোৰ দেউতা মোৰ ককা মোৰ ল'ৰা ছোৱালী একেলগে বহি একেলগে শুনিব পৰা কিছু বিহুনাম হ'ব লাগে আৰু আপুনি যে প্ৰকৃতিৰ কথা ক'লে আপুনি এটা খুব ধুনীয়া গাই থৈছিলে কুঞ্জলতা কপৌফুল এইবিলাক কুঞ্জলতা কপৌফুল ফুলি আছে ঐ নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে নেযাওঁ বুলি নকবা বেয়া পাব ঐ চিৰদিনৰ কাৰণে বিদায় দিব এইবিলাক বিহু আৰু আপুনি ইমান যতনাই ৰাখিছে বিহুবোৰ আপোনাৰ কণ্ঠ যিবিলাক বিহু আছে এতিয়া নতুনকৈ কিবা আপুনি তেনেকুৱা পুৰণা বিহুনাম কৰাৰ সিদ্ধান্ত বা তেনেকুৱা কিবা চলি আছে নেকি ৰাইজে অকণমান জানিব বিচাৰে নহয় না আজিকালি কি হ'ল আগৰ সেই কেছেট যেতিয়া একেবাৰে টেপ এটাত একদম হেৰি চাই কেছেট চোৱা সেই আমেজটো বেলেগ আছিলে আৰু আজিকালি গোটেই পদ্ধতিটো বেলেগ হৈ গ'ল আৰু ডিজিটেল হ'লে আমি সেই পদ্ধতি আমি ইমান পাকৈত নহয় এক নম্বৰ কথা যেতিয়া আমি সেই তাহানি কেছেট তাহানি CD দিনৰ মানুহ এতিয়া যিটো হেৰি আহিছে এইটোত সিমান পাকৈত আমি হ'ব পৰা নাই কেলে আমি এইটোত সিমান হেৰি নহয় এতিয়ালৈকে পুৰণা মানে আপোনাৰ এতিয়া সংগ্ৰহ কৰি থৈছে বা তেনেকুৱা গাবলৈ আপোনাৰ কিবা প্ৰস্তুতি বা নাই তেনেকুৱা হ'ল কি আজিকালি মানে আমাৰ মইতো এতিয়া ভাবোঁ আমাৰ কাম নাইকিয়াই হৈছোঁ বুলিয়ে ভাবোঁ কেলে যদিও মানুহে কয় তইতো আগে কৈছ যে এটা কথা যে মানে আমাক মানুহে কয় যে প্ৰথম আপুনি একদম বিহুৰ সম্পদ অসমৰ সম্পদ কিন্তু আমাক কোনো নেমাতে কিন্তু কওঁতে কয় আপুনি অসমৰ বিহু সম্পদ আপুনি চব ক'ব কিন্তু মাতিবলৈ হ'লে নেমাতে আৰু মাতিলেও যেতিয়া যিকেইটা পইচা কথা ক'ম সেইকেইটা পইচা দিবলৈ আপুনিনো ইমান পইচা লৈ আনিব বুলি ক'ব কিন্তু বেলেগক আনিব এই কথাটো মই তাত মোৰ আক্ষেপ নাই মোৰ ভয় নাই কিন্তু আজিকালি কোনেও মানে এই আপোনালোকৰ কথাবোৰ আপোনালোকৰ মনৰ কথাবোৰ সেইবিলাক কোনেও ক'ব নিবিচাৰে কাৰণ তেওঁলোকে বেয়া হ'ব নিবিচাৰে কিন্তু মই একে সঁচা কথা কৈছোঁ দাদা অসমৰ এনেকুৱা এখন বিহু আজি মই এই অনুষ্ঠানটোৰ জৰিয়তে কৈছোঁ অসমৰ এনেকুৱা এখন বিহু কমিটিয়ে এটা 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 এক্সাম্পল দেখুৱাওক এটা তেনেকুৱা এক্সাম্পল দেখুৱাওক যে খগেন গগৈক তেওঁ পোষ্টাৰ লৈ আজি মুখ্য আকৰ্ষণ খগেন গগৈ আজি নিশাটোৰ কাৰণে তেনেকৈ পোষ্টাৰ লগাই আপোনাক উপযুক্ত মাননীয় সন্মান দি এটা মাতক মই ভাবোঁ যে তেতিয়াহে আমি বিহু ৰক্ষা কৰিব পাৰিম নহ'লে আমি বিহুৰ যি কমিটি আজিকালি চৰকাৰৰ বিহুলৈ কমিটিবিলাকলৈ সাহাৰ্য আগবঢ়াইছে কিন্তু মই ভাবোঁ তেনেকুৱা বিহুলৈ সাহাৰ্য আগবঢ়াব লাগে চৰকাৰে যি বিহুত শিল্পী থলুৱা বিহু গীতৰ অসমৰ কলা সংস্কৃতিৰ প্ৰদৰ্শন হয় অসমৰ নাঙেলী গীত হয় অসমৰ গোৱালপৰীয়া সংগীত হয় অসমৰ বাগৰুম্বা হয় এই সংস্কৃতিবিলাকৰ য'ত কাৰণ বিহু এটা এনেকুৱা পৰৱ যিটো সময়ত বিহুৰ লগতে বড়োসকলে বৈশাগু পাতে বিভিন্ন অনুষ্ঠান পাতে গতিকে এই ক্ষেত্ৰত মই আজি এই অনুষ্ঠান জৰিয়তে মই আহ্বান জনাম যে এনেকুৱা এখন বিহু হওক য'ত খগেনদাৰ নিচিনা শিল্পীসকলে মৰ্যাদাটো পাওক আপুনি কি কয় আচলতে সভাই সমিতিয়ে কওঁতে সকলোৱে কয় কিন্তু কৰ্মত নকৰে যিবিলাক বিহু সমিতিৰ বিষয়ববীয়া থাকে সভাই সমিতিয়ে তেওঁলোকে কওঁতে ঠিকেই কয় কথাবিলাক কিন্তু কৰ্মত নকৰে কোনেও কৰ্ম সময়ত কিন্তু তেওঁলোকৰ উল্টা হেৰি হয় তেওঁলোকৰ উল্টা হৈ যায় গতিকে এইবিলাক কৈ লাভ নাই আৰু এইবিলাক মই ক'লেও কেতিয়াবা মই যেন মানে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছোঁ নেকি মোক নমতাৰ কাৰণে তেনেকৈও ভাবিব পাৰে কিন্তু সেইটো মোৰ আক্ষেপ নাই সেইটো মোৰ আক্ষেপ নাই মই কথাটোৱে কৈছোঁ কিন্তু বিহুৰ এতিয়া যিটো ৰূপ হৈছে বিহুৰ সঁচাকৈ মানে ধ্বংস কৰা হ'লে গৈ আছে কেলৈ মই বহু বিহু হেৰিত দেখিছোঁ এইবিলাকত বিহু মেলাবিলাকত আগতে বিহু মেলা আছিলে আজিকালি বাৰু ৰাতিহে বিহু দিনত নহয় গতিকে বিহু গাবলৈ অহা সেই শিল্পীসকলে মানে বিহু ফাংচনত গাবলৈ অহা শিল্পীসকলে সোধে বিহু গাম নে ৰাইজ কিন্তু কৰিবলৈ আহে বিহু ফাংচন দেই কিন্তু বিহু ফাংচন কৰিবলৈ আহে কিন্তু সোধে আকৌ বিহু গাব লাগিবনে সেইটোতে মোক খুব হাঁহি উঠে তোমালোকে আহিছা কি কৰিবলৈ ইয়াত আধুনিক গীত গাবলৈতো ঢেৰ আছে দুৰ্গা পূজা আছে দুৰ্গা পূজাততো বিহু কোনেও কেতিয়াও নেগায় গতিকে বিহু গাবলৈ বিহু মেলাখনেই আছে বিহু মঞ্চখনেই আছে বিহুকেইদিন গতিকে সেই বিহুকেইদিনো আকৌ সোধে মানুহক বিহু গাব লাগিবনে আৰু বিহু গালেও তেওঁলোকে সেই মই আৰু এবাৰ কৈছোঁ ক'ৰবাত বোলো সেই তেওঁলোকে এলাইন গাব মাইকটো আগবঢ়াই দিয়ে যে সেই ৰাইজে গান শুনিবলৈ আহিছে নে গাবলৈ আহিছে তোমালোকে
তোমালোকে এইটো ভালদৰে কিন্তু বৰ ভাল লাগে দেই এনেকৈ যে গাই আকৌ যে আৰু সেই গানটো কি তাৰ গাম্ভীৰ্য থাকে নেকি তেতিয়া হয় তোমালোকে গাবলৈ আহিছা ধুনীয়াকৈ গোৱাচোন ভালদৰে গালে এনেও নাচিব হাত চাপৰ এনেও মাৰিব জোৰ যাব হাত চাপৰ মাৰিবলৈ কৈ লাভ নাই নহয় হয় নহয় যেতিয়া ভালদৰে গাবা ভালদৰে কৰিব কামটো তেতিয়া হাত চাপৰ মানুহে এনেই মাৰিব জোৰ যাব হাত চাপৰ মৰাই লাভ নাই নহয় আৰু মানুহে গান গাবলৈ আহে মই আগৰ কৈছোঁ আগতে যে জীয়েক মাক আহিলে যেনিবা এতিয়া জীয়েক মাকে সমানে নাচিলেহে হ'ব হাত চাপৰি মাৰি হয় নহয় গতিকে চোৱাখিনিক বিহু চাবলৈ অহাখিনিক শান্তিয়ে চাবলৈ দিব লাগে তোমালোকে গাবলৈ আহিছা তোমালোকে গাই থাকা নহয় জানো এইটো মোৰ ধাৰণা দেই মই ভাবোঁ তেনেকুৱা গতিকে সেইধৰণেও মানে বিহুবিলাক কিবা অলপ হেৰি হৈছে খেলি মেলি ৰূপ লৈছে আচলতে কি আমি যেতিয়া আগতে সংগীত শুনিছিলোঁ এতিয়া ভূপেন হাজৰিকাৰ গীত যে কোনটো গীত আছে আপুনি কওক আজি যে ভূপেন হাজৰিকাৰ গীতত তেনেকুৱা উদ্যাম নৃত্য দিব পাৰেনে নোৱাৰে কিন্তু সেইবিলাক ভূপেন হাজৰিকাৰ গীতবোৰ গীত নাছিল নেকি ভূপেন হাজৰিকাৰ এই গীতবোৰ কিমান সুন্দৰ সুন্দৰ গীত মানুহ পিন ড্ৰপ চাইলেণ্ট হৈ হাজাৰ হাজাৰ মানুহ তেনেকুৱা ৰৈ আছিল কিন্তু আজিকালি কি হয় 10টাই দৰ্শক থাকক 20টাই থাকক যিগৰাকী যাব সংগীত শিল্পী তেওঁলোকে ৰাইজ নাচিব লাগিব তাৰমানে এতিয়া তেওঁলোকে গান শুনাব অহা নাই তেওঁলোকে একোজন তেওঁলোক নৃত্য কৰিঅ'গ্ৰাফাৰ তাৰমানে তেওঁলোকে নাচিবলৈ নাচক হয়নে নহয় কওকচোন সেইটোৱে অকল ভূপেন হাজৰিকাদেৱতো ভূপেন হাজৰিকাৰেই তেওঁলোকৰ যিবিলাক পুৰণা আৰু মানে ধৰি লওক আমাৰ মহানন্দ মজুমদাৰ বৰাই হওক ৰিদীপ দত্ত হওক বা যিসকল শিল্পীয়ে গীত গাইছিলে তেওঁলোকে কিমান ধুনীয়া ধুনীয়া বিহুসুৰীয়া গীত গাইছিলে কিন্তু তেওঁলোকে কাকো কেতিয়াও কোৱা নাছিলে নাচিব লাগে হাত চাপৰি মাৰিব লাগে বুলি যিহেতু মই বহুত দিন তেওঁলোকৰ লগত আছিলোঁ গতিকে তেওঁলোকেতো কাহিনীও কোৱা নাছিলে হাত চাপৰি মাৰক এই নাচক বুলি কোৱা নাছিলে কিন্তু অট'মেটিক মানুহে নাচিছিলে নিজে নাচিছিলে নিজে মানে হাত চাপৰি মাৰিছিলে গতিকে সেইধৰণে হাত চাপৰি মৰাব পাৰিব লাগিব জোৰ যাব কৈ গানটো শুনি গানটোৰ পিছত অজস্ৰ হাত চাপৰি বজাইছিলে ইমান সুন্দৰ গান গালে এতিয়া আপুনি গানৰ তালে তালে তেওঁলোকে নাচিছে তেওঁলোকে গান শুনা নাই তেওঁলোকে গানৰ অৰ্থও বুজা নাই নহয় এতিয়া হেৰি হয় ন পইচা আনিবলৈহে যায় তেওঁলোকে এলাইন গাই আকৌ এইখিনি ৰাইজে গাব লাগিব যে এনেধৰণৰ কথা পাতি থাকিলে আমাৰ সময়খিনিও তেওঁলোকৰ কথা পাতিলে নাই ৰাইজে এইবিলাক নিজে যদি অনুভৱ নকৰে দৰ্শকে অনুভৱ নকৰে বিহু সমিতিয়ে যদি এইবিলাক কথা অনুভৱ নকৰে তেতিয়া আমি ইয়াতে গালো বালো সেইটোতো সেইটো কাৰণে কৈছোঁ মই এইবিলাক মই বৰ হেৰি কৰিবলৈ নিবিচাৰোঁ মই কিন্তু সোণ সদায় সোণেই হৈ থাকে সোণটো কেতিয়াও লোহা নহয় যদি আপুনি লোহাৰ ওপৰত কটিং এটা দি গোল্ডেন কালাৰ দি আপুনি মাটিত পেলাই থৈ দিয়ে আপোনাক মামৰে ধৰিব কিন্তু সোণৰ আঙুঠি এটা যদি আপুনি মাটিত পেলাই থৈ দিয়ে বছৰৰ পিছত বছৰ তেতিয়া সোণ হৈয়ে থাকিব আৰু সেই সোণবোৰ আপোনালোক মানুহ যিসকল অসমীয়া শিল্পী আপোনালোকৰ কেতিয়াও মামৰ নালাগে কেতিয়াও আপুনি যে ক'লে অলপ আগতে আমি হেৰাই গৈছোঁ নেকি আপোনালোক হেৰাই যোৱা নাই প্ৰত্যেকটো সময়ত প্ৰত্যেকটো ডিজিটেল মিডিয়াত আপোনালোকৰ গানবোৰ আজিও মই এই ইণ্টাৰভিউটোৰ আগতে লেজলি লুইছৰ সেই কোক ষ্টুডিঅ'টো চাই আছোঁ সেই গানটো চাই আছোঁ তেতিয়াৰ খগেনদাজনক কেনেকুৱা আছিল চাই আহিছোঁ নহয় সেইটো থাকিব মই সেইটো কোৱা নাই কিন্তু মানে কি ঠেলা হেঁচাবিলাক বেয়া হৈছেগৈ তাৰমানে আজিকালি ঠেলা হেঁচা বুলি এনেকৈ কৈছোঁ মানে ধৰি লওক যদি এই পুৰণা বস্তুবিলাক শুনিবলৈ নাপায় উঠি অহা চামক দুখ দি লাভ নাই নহয় তেওঁলোকে কেনেকৈ জানিব যে বিহু এনেকুৱাও আছিলে বিহুবিলাক এনেকুৱা হয় বুলি তেওঁলোকে শুনিবলৈ পাব লাগিব জানিবলৈ পাব লাগিব যদি নেজানেই নুশুনেই হয় নহয় আৰু সেই সুবিধাটো কোনে দিব লাগিব অন্ততঃ বিহু কমিটিবিলাকে পুৰণা গীত মাত গোৱা এজন মানুহক আধা ঘণ্টামান এঘণ্টামানৰ কাৰণে হ'লেও মাতি নিয়কচোন হয় নহয় মাতি নিয়ক তেতিয়া ধৰি লওক এওঁলোকে অকল পুৰণা গীতখিনি গাব ৰাইজে শুনিব তাৰপাছত জিং জাং পাৰ্টি আহিব গতিকে এই ধৰণে যদি কৰে তেতিয়া তেতিয়া হেৰিবিলাকে মানুহবিলাকে বা উঠি অহা ল'ৰা চামে যিসকলে উঠি অহা চামক গালি পাৰিলে মানে বেয়া পায় তেওঁলোকক শিকাব লাগিবতো আৰু তেওঁলোকে শিকিবলৈ প্লেটফৰ্ম এখন পাব লাগিব তেওঁলোকে জানিব লাগিব যে পুৰণা বিহুনামবিলাক এনেকুৱা পুৰণা গীতবিলাক এনেকুৱা গতিকে সেই জানিবলৈও আমাৰ ৰাইজে সুবিধা দিব লাগিব হয় নহয় নতুন প্ৰজন্মইতো বিহুসুৰীয়া গীতবোৰকে অৰিজিনেল বিহু বুলিয়ে ভাবে আমি বহুত কথা পাতিৰ বিহুৰ কিন্তু আমি মুখ্য কথাটো পতা নাই আপোনাৰ লগত যিটো বিষয়ত আপুনি পণ্ডিত মই আৰু এগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব উমাকান্ত বৈৰাগী তেখেত আৰু আপোনাক মই জানো আৰু বহুতে গায় কিন্তু তথাপিও টোকাৰী গীত আপুনি কিন্তু টোকাৰী গীতৰ কাৰণে আপোনাৰ চাকৰিটো হৈছে বুলি শুনিছোঁ মানে টোকাৰী গীত গাবলৈ আনন্দমোহন ভাগৱতীয়ে আপোনাক টোকাৰী গীত গাবলৈ টোকাৰী গীতৰ এই টোকাৰী গীতটো হেৰি কৰিবলৈ আপোনাক তেনেকুৱা কিবা কৰি টোকাৰী গীতৰ হেৰিটো হয় তেওঁ তাৰমানে আনন্দমোহন ভাগৱতী ছাৰে তেওঁ
টোকাৰী গীতৰ হেৰিটোৰ কাৰণে বহুত মোক সহায় কৰিছিলে ইয়াত। টোকাৰী গীত মানে এনেকুৱা যেতিয়া মই আহিছিলোঁ গুৱাহাটীলৈ তেতিয়া মই বিহু মাৰি আছিলোঁ, কৈছোঁ এই গীত গাই বিহু মৰা এনেকুৱা মানে মই নৰকাসুৰ এলেকাটোতে আছিলোঁতো। কেতিয়াবা এই গণেশগুৰি মানে বিহু পাতে নহয়, তাৰ কছাৰী বস্তি আছে নহয়, কছাৰী বস্তিলৈ মই গৈ থাকোঁ মাজে মাজে। তাৰ স্থানীয় বনোৱা খাই লওঁ অলপ। খাই লোৱাৰ পাছত আৰু তেওঁলোকে কয় এই আমুক দেখে বিহু এইটো বিহু হেৰি এটা কৰি দিব লাগে, বিহু ষ্টেজটো উদ্বোধন কৰি দিব লাগিব, বিহু দল এটা আনি তাৰমানে মুকলি কৰি দিব লাগিব। মই ঝালতে কৈ থৈ আহিলোঁ হ'ব বুলি। আহি দেখিছোঁ ইয়াততো ঢুলীয়াও নাই নাচনীও নাই। তাৰপৰা এনেকৈ আছিলে এজন দেই যদু গগৈ বুলিয়ে কাহিলীপাৰাতে, তেওঁ স্পৰ্টছ অফিচাৰ আছিলে, তেওঁ ঢোল বজায়। মই তেতিয়া ঢোল তেওঁ পেপাও বজায়। এনেকৈ ছোৱালী 4জনীমান গোটাই মই মানে বিহু মাৰি দিলোঁগৈ। মই হুঁচৰিৰ পৰা হেৰিলৈকে গান গাই শেষ কৰি দিলোঁ আৰু গাই মানে উদ্বোধন কৰি দিলোঁ, মানে মুকলি কৰি দিলোঁ অনুষ্ঠানত। তেতিয়া সেই তাত জাজ বহি আছিলে আনন্দমন ভাগৱতী ছাৰ, তেওঁ তেতিয়া ডেপুটি ডাইৰেক্টৰ এই কালচাৰেল এফেয়াৰ্ছৰ। তেওঁ তেতিয়া মোক হেৰি দেখি কোনোবা এটা হতুৱাই মোক মতাই নিলে আৰু এই ল'ৰাটো ক'ৰ ল'ৰাই মাতটো বৰ ভাল লাগিছে আৰু ইচোন একেবাৰে ওৰৰ পৰা মুধলৈকে চব গাব জানে বজাবও জানে, ঢোলো বজাইছিলোঁ তেতিয়া মই। তাৰ মাতি নিলে, মাতি নি সুধিলে আৰু মোক এনেকুৱা কথা, কি পঢ়িছ কি কথা। মই ক'লোঁ আৰু বোলো মই এনেকৈ চৰাইদেউ, আমি সোণাৰী মানুহ। তেতিয়া শিৱসাগৰ আছিলে আমাৰ জিলা, শিৱসাগৰ জিলা আছিলে। তাৰপৰা এনেকৈ ক'লোঁ, আহিলোঁ। বোলে তই কি পঢ়িলি? মই বোলো BA পাছ কৰি আহিছোঁ। মই বোলো এই নৰকাসুৰ হাইস্কুলতে এনেই ভেঞ্চাৰ স্কুল খুলি মাষ্টৰ কৰি আছোঁ। এটা ৰবীন্দ্ৰ ভৱনলৈ যাবিচোন, দেখিছ নাই বুলি ক'লে। মই বোলো দেখাটো দেখিছোঁ। গ'লোঁ আৰু গৈ তেওঁ মাতি নি মোক সেই ষ্টেণ্ডাৰ্ড ফৰ্ম এখন অনোৱালে, পিয়ন এটা আনি ফৰ্ম ফিল আপ কৰি মোক তাতে তোৰ ইয়াতে চাকৰি এটা দিছোঁ থাক বুলি ক'লে। সেই কেজুৱেলি চাকৰি এটা দিলে। প্ৰথম 1.5 বছৰমান কৰিলোঁ পাই, তাৰপৰা পাৰ্মানেণ্ট কৰি দিলে মানে প্ৰথম। সেনেকৈ কৰাৰ পিছতে তেতিয়া সেই মই যে টোকাৰী গীত গাওঁ তেওঁ সেইটো জানিলে। মই সেই আমাৰ কিবাকিবি পাতিলে টোকাৰী গীত গাওঁ। সেই টোকাৰী গীত গাই থাকোঁতে তেওঁ তেতিয়া এবাৰ সেই ৰবীন্দ্ৰ ভৱনতে কিবা এটা অনুষ্ঠানত টোকাৰী গীত গাই আছিলোঁ, ভূপেন উজীৰ বহি আছিলেগৈ। মই আছিলোঁ বিপুল চেতিয়া ফুকন আছিলে দেই এবাৰ, মানে তেওঁক মাতি নিওঁ। আৰু এনেই বজোৱা তেনেকৈ খোল নেগেৰাইবোৰ আমাৰ আছিলে দিলীপ গগৈ বুলি, খুব পুৰণা মানুহ এজন আছিলে। তেওঁ ঢুলীয়া আছিলে দিলীপ গগৈ। তেওঁ এই পুৰণা যিমানবিলাক অসমীয়া চিনেমা তৰামাই, মৰমী, এইবিলাক ৰমেন বৰুৱাদেৱে যিমানবিলাক বিহু কৰিছিলে তেওঁৱে ঢোল বজাইছিলে, সেই দিলীপ গগৈ। সেইজন বহুত পুৰণা মানুহ, তেওঁ মেডিকেলত চাকৰি কৰিছিলে। তেনেকৈ আমি কৰি থাকোঁতে মানে ভূপেন দাই দেখিলে এইটোচোন বৰ কিবা টোকাৰী গীত ধুনীয়া গাইছে এইকেইটাই, মাতি আনিলে আমাক জ্যোতি চিত্ৰবনলৈ। তেতিয়া প্ৰায় এইটো 85 মানৰ কথা নেকি, 86 এনেকুৱা। মাতি আনিলে বোলে তহঁতি মই কেছেট এটা কৰাম তহঁতি গাবি দেই, যাবি বুলি ক'লে। তেতিয়া হেৰি আছিলে আমাৰ পীযুষকান্তি ৰয়। তেতিয়া প্ৰথম পীযুষকান্তি ৰয় অহা 2 বছৰমান হৈছিলে। পীযুষকান্তি ৰয় চাউণ্ড ৰেকৰ্ডিং ইঞ্জিনিয়াৰ। ভূপেন হাজৰিকাই ধৰি আনিছিলে তেওঁক RK ষ্টুডিঅ'ৰ পৰা। তেওঁ RK ষ্টুডিঅ'ত আছিলে, ৰাজ কাপুৰৰ ষ্টুডিঅ'ত। ভূপেন হাজৰিকাই ধৰি আনি জ্যোতি চিত্ৰবনত বহুৱাই দিলে তেতিয়া তেওঁক। তেওঁ তেতিয়া সেই আমি টোকাৰী গীত তেতিয়া গাইছোঁ। তাৰমানে হেৰি সেই টোকাৰী কেছেটটোৱে আছিলে মানে বৈৰাগী, অসমৰ প্ৰথম টোকাৰী গীতৰ কেছেট বৈৰাগী। মই আৰু বিপুল চেতিয়া মোক এৰিলে এ দেউতাই মোক এৰিলে, এৰিলে মৰমৰ চুমা, বজাৰলৈ আনি আয়ে মোক বেচিলে, এ দলনিত মেলিলে পোনা মোৰ বনাই ঐ, এ দলনিত মেলিলে পোনা। জুপি মধুবন দেখিবলৈ বিতুপন, এ বান্ধৈ চিঙু চিঙু লাগে, এ বান্ধৈ হাতে মেলি ঢুকি কেনে পাওঁ। এই ধৰণে প্ৰথম আমি গাইছিলোঁ। এই বা টোকাৰী গীতো পৰে, মানে দেহ বিচাৰো পৰে। টোকাৰী গীত কিয় কোৱা হয়? টোকাৰী বাদ্যটোৰ লগত গোৱা কাৰণে টোকাৰী গীত। আৰু সেই টোকাৰীখনত গালে তেতিয়া সেই টোকাৰী গীতে মানে তাতে দেহ বিচাৰো গাব পাৰি বা ধৰ্মীয় গীতো গাব পাৰি। শংকৰে খন্দালে নামৰে পুখুৰী, মাধৱে বন্ধালে আলি, আলিৰে দাঁতিতে ৰুলে কন্দম পুলি,
অ ভকতে জিৰাব বুলি তাৰমানে টোকাৰীখন লৈ গোৱাৰ কাৰণে সি টোকাৰী গীত সি দেহ বিচাৰো হ'ব পাৰে সি শংকৰদেৱৰ হ'ব পাৰে সি শ্ৰীকৃষ্ণ হ'ব পাৰে কুহু কুহু কুলি কান্দে মৰাই ধৰে চালি শুই নহ'ল বৃন্দাবন নাই বনমালী সেই কৃষ্ণ গানো গাব পাৰি শংকৰদেৱৰ গানো গাব পাৰি বিচাৰৰ গীত এটা খুব মানুহ ঢুকুৱাই সেই যে এই অথাই সাগৰৰ পৰা এই এনেকুৱা যে এটা নাই দেহ বিচাৰ এইবিলাক আৰু দেহৰ তত্ত্ব দেহাই দিনীয়া দেহা দুদিনীয়া অ দেহা হ'ল দিহিঙৰ গৰা অ কোনোবা এদিনা যাবগৈ লাগিব এইখন সংসাৰৰ পৰা এ জীৱন সোণোৱালী এ যেনে নৈ বালি এ চিৰদিন নাথাকে ৰৈ এ কোনোবা এদিনা যাবগৈ লাগিব অ মাটিতে সজাতি থৈ সেইবিলাক দেহ বিচাৰ মানে আপুনি অলপ আগতে কৈছিলে যে আপুনি মহানন্দ মজিন্দৰ বৰুৱা আৰু ৰিদীপ দা সেইখিনি সময়ত তেওঁলোকৰ সান্নিধ্য লাভ কৰিছিলে তেওঁলোকৰ গীতো আপুনি গায় অকণমান যদি তেওঁলোকৰ যেতিয়া বিহু হুৰীয়া বোলে হেৰি গাইছিলে মহানন্দ আমাৰ ৰিদীপ দাই অ সৰু ভনীতি মুগা ৰিহা পিন্ধিলি লাহতি খু পাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় হাই দেখি মৰম লাগি যায় এইবিলাক আছিলে এতিয়া ভাইটিদাই একদম ধৰাৰ লগে লগে বগীতৰা ওলাই দেখা দিয়া এক হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা এ প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে তাৰ পাছত সজিলে জীৱ বগীতৰা ঐ হেনো জনীশ্বৰে প্ৰীতি কৰিলে ঐ আমি বা নকৰিম কিয় বগীতৰা এ বগীতৰা ওলাই দেখা দিয়া ই হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা এইবিলাক গীত একদম ভাইদাহঁতে গোৱাৰ লগে লগে আমি ভাইদা বুলি কৈছিলোঁ মহানন্দ মজিন্দৰ বৰুৱাক তাৰমানে আৰু খগেনদা এই যে গীতবিলাক বগীতৰা গীতটোত ওলাই দেখা দিয়া হাতত পাণ বটালৈ যে বিয়াৰ যিটো এটা চিন আমাৰ মাজলৈ আহে বা বিহুৰ গীতত আমি প্ৰেম দেখা পাওঁ বিভিন্ন ধৰণৰ ভাল পোৱা দেখা পাওঁ কিয় আপোনাৰ জীৱনত ভাল পোৱা নহ'ল সময় নহ'ল এইবিলাক কৰিবলৈ মানে তেনেকৈ ধৰণে মই প্ৰথম কথা কৈছোঁৱে বহুত দিনতে মই অলপ মানে মই ঘৰুৱা সেইটো পৰিৱেশো ভাল নাছিলে নহয় প্ৰেম মানে কি হ'ল কিয় নাজানিলোঁ প্ৰেমৰ কথাটো চিন্তাই নকৰিলোঁ মই বেছিভাগ মানে এই অথচ বিহুকে গালোঁ বিহুকে নচোৱালোঁ বিহু নচুৱাওঁতে বিহু গাওঁতে বিহু নাম এটা লিখোঁতে বিহু নহয় বেছি এটা কথা প্ৰেমটো কাৰ নাথাকেনো প্ৰেম চব থাকে প্ৰেম বা ঢেৰ বিহৰ প্ৰেম থাকে ভাতৃ প্ৰেম মাতৃ প্ৰেম ভগ্নী প্ৰেম আৰু এইটো প্ৰেমো বেলেগ প্ৰেম বাৰু এইটো প্ৰেম কৰিবলৈ আকৌ পইচা পাতি লাগে নহয় জেপত চাহ তাহ খুৱাবগৈ লাগিব ছোৱালী পতালে আপুনি 1985ত অলপ আগতে ক'লে 1985 চনত আপুনি এটা চৰকাৰী চাকৰি য'ত সাংস্কৃতিক সঞ্চালকালয়ত পাইছিলে গতিকে এই চৰকাৰী চাকৰি এটা পাইছে আপোনাৰ দৰমহা আছিলে যদি আপুনি নৰকাসুৰৰ মানে স্কুলত আপুনি ভেঞ্চাৰ টিচাৰ আছিলে সেই কথাটো কি ছাবজেক্ট মন নগ'ল আৰু সেইটো ফাইল মই বন্ধ কৰি দিলোঁ আৰু দুটা কথা দেই খগেনদা মই জীৱনত মোৰ বহুত বন্ধু আছে যে বিয়া
তেওঁ নহ'ল না বিয়া নেপাতি ভালে গ'ল এতিয়াচোন 2-3টা ল'ৰা মাকে মোবাইল প্ৰেম কৰি গুচি যায় গতিকে লাভ কি হ'ল মোৰ যদি তেনেকুৱা হ'ল নহয় সেইটো আপুনি ভৱিষ্যত দূৰদৰ্শী বুলি অলপ হ'লে কিন্তু এইটো এটা আপুনি কণ্ট্ৰাডিক্ট নাই এতিয়া দেখিছোঁতো নহয় আপুনি তেতিয়া যদি এইটো কথা ভাবিয়ে বিয়া কৰা নাই তেতিয়া আপুনি অলপ নাই যে নকৰিলোঁ যে এতিয়া মই এতিয়া ভাবিছোঁ ভালেই নকৰিলোঁ নেকি বুলি নাই তেতিয়া পইচা পাতি নাছিলে পইচা কিয় লাগে তেতিয়া পইচা পাতি নাছিলে পইচা কিয় নালাগে নহয় পইচা লাগে মানে চাওক আপুনি সত্য নাই মুঠতে মন নগ'ল আৰু কিবা এটা সেইটো আৰু মন নগ'ল তাৰপিছত বহুত ভাল মানুহে বিয়া পতা নাই আব্দুল কালাম আজাদে অটল বিহাৰী বিয়া পতালে লতা মঙ্গেশকাৰে বিয়া নেপাতিলে ৰতন টাটাৰ নিচিনা একদম কৰোড়পতি মানুহে বিয়া নেপাতিলে মইনো কোন কথাহে গতিকে বিয়াটো ইচ্ছা কথা মোৰ ইচ্ছা নহ'ল আৰু তেওঁলোকক মই লগ পোৱা নাই তেওঁলোকক মই সুধিব পৰা নাই বিয়াটো মোৰ ইচ্ছা নহ'ল আৰু আপুনি আমাৰ লগ' যিটো আছে ট্ৰুথ বা সত্য এই সত্যটো আমি বিচাৰিছোঁ যে আজি ষ্টুডিঅ'ত সত্যটো বিচাৰিছোঁ না সত্য সেইটোৱে মোৰ অন্য কোনো প্ৰেম চেম নাই প্ৰেম কৰিবলৈ সময় নাপালোঁ আৰু কৈছোঁৱেচোন টকা পইচা নহ'লে ক'ত প্ৰেমডাল হ'ব প্ৰেমৰ কথা নহয় বিয়াখন আপুনি নাপাতিলে সেই প্ৰেম নহ'লে বিয়া ক'ৰ পৰা হ'ব নহয় আপুনি আপোনাৰ প্ৰেম আপুনি নিশ্চয় জ্বৰৰ পদাৰ্থ হ'ব লাগিব যে ইমান বিহু অন্য সত্য একো নাই সেইটোৱে সত্য মোৰ অন্য কোনো ভাল পোৱা ছোৱালীয়ে এৰি থৈ গ'ল বা কিবা হ'ল সেইবোৰ নাই সেইটো নাই মই সেইটোও জানো মানে খগেনদাৰ তেনেকুৱা এটা বিৰহ হোৱা নাই কিন্তু আপোনাৰ কেতিয়াবা ভাল লাগিছিল নাই সেইটো কথা কৈছোঁ ভালটো এনেকুৱা বস্তু ভালটো গোটেই ধুনীয়া ছোৱালী দেখিলে মই কৈছোঁ চব নিজৰ মাইকী নিচিনাই লাগে বুলি গতিকে ভালটো চবকে পাওঁ সেইটো ভাল চবকে পাওঁ নহয় ভালটো এনেই ভাল পাই থাকিলে মানে অকল নিৰ্দিষ্ট এজনী ভাল পাই লাভ নাই ভাল চবকে পাই থাকিলে তেনেধৰণে শান্তিয়ে থাকিব পাৰি আপোনাৰ গোটেই কথাটো কি হয় যে আপোনাৰ জীৱনটো ইমান মানে ৰসাল মানুহ এটা মানে ৰসিক মানুহ এটা আপুনি ইমান নহয় বিয়া পতাহেঁতেন কি যে ইমান ৰসাল নহ'লহেঁতেন কি জানি কেলে তেতিয়া বিভিন্ন ঝেমেলাত পৰিলোহেঁতেন আমি সুধিব খুজিছোঁ যে আপুনি বিয়া কিয় নাপাতিলে সেইটোৱে কথা বোলো প্ৰথমখিনি টকা পইচা নাই পাছৰখিনিত আৰু কিবা এইবোৰ গীতে মাতে লাগি থাকিলে কিবা মন নগ'ল আৰু মানে সেই ছাইডটোলৈ কিয় নাজানো মন নগ'ল আৰু মুঠতে নেপাতোঁ বিয়া বুলি ভাবিলোঁ নেপাতিলোঁ আৰু যেনেকৈ আমাৰ হেৰিয়ে কোৱা নিচিনাকৈ আমাৰ চন্দ্ৰনাৰায়ণ বৰুৱা আছিলে যে এক্টৰ তেওঁ এই নেপাতোঁ বুলি নেপাতিলোঁ আৰু যি মানে এবাৰ টিঙত উঠিলোঁ আৰু নমাত নাই আৰু তেনেকুৱা নিচিনা কথা এই ভাবি ল'লোঁ আৰু সেইকাৰণে নেপাতিলোঁ বৰা কথাবিলাক আমি যেতিয়া বিয়াৰ বয়স হৈছিলে তেতিয়া আমি কৈছিলোঁ যে নাই বিয়া নাপাতোঁ বা তেতিয়া কৈছিলোঁ যে নাৰী চৰিত্ৰং দ্ৰব্য নাজানো কুটু মনুষ্যা বুলি এটা কথা সেইবিলাক ডাইলগ আমি মানে লৈ গৈছোঁ কিন্তু তাৰে এটা বিহাইণ্ড দি চিন এটা কাৰণ থাকে যে মানুহ নাই মোৰ ইচ্ছা নহ'ল সেইটো কথা বিয়া নাপাতিলে ইচ্ছা নহ'ল মানি ল'লোঁ সেইটো কথা মানি ল'লোঁ কিন্তু প্ৰেম হৈছিলে নাই প্ৰেমটো কৰিবলৈ নাপালোঁ সুবিধা বোলো কিন্তু আপুনি শুনক আপুনি এটা গীত লিখিছে মই আজি ষ্টুডিঅ'ত কৈছোঁ আপুনি মনৰ মৰম বুজোতাও নাই এই আপোন বুলি ভাবোতাও নাই তুমি কিয় গ'লাগে আঁতৰি মই পৰো সঁচাকে ভাগৰি এনেকৈ এটা গাইছিলোঁ গান গাইছিলোঁ আপুনি লিখিছিলে সেইটো লিখিছিলোঁ গান এটা সেইটো মোৰ কাৰণে পটভূমিটো আপোনাৰ লাগিব মোৰ কাৰণে নহয় এইটো লোকৰ কাৰণে আকৌ এবাৰ গাওকচোন আনৰ কাৰণে গাইছিলোঁ মনৰ মৰম বুজোতাও নাই ইয়াপোন বুলি ভাবোতাও নাই তুমি কিয় গ'লাগে আঁতৰি মই পৰো সঁচাকে ভাগৰি সেনেকৈ প্ৰিয় দৰ্শক সত্যৰ ষ্টুডিঅ'ত আহি এই মানুহজনে কিন্তু কিছু অসত্য কথা কৈছে কিন্তু সত্যটো তেওঁ স্বীকাৰ কৰিলে এই গীতটোৰ জৰিয়তে তেওঁ কৈছে মনৰ মৰম তেওঁ আঁতৰি গৈছে সেইটো অকল নিজৰ কাৰণে আনৰ কাৰণেও লিখিব পাৰি আনৰ বেদনাটো এইটো লিখিব পাৰি নিজৰ বেদনাতে অকল লিখে নেকি আপুনি নিজৰ বেদনাটো নিজে অনুভৱ কৰিবলৈ মোৰ বেদনা কেনেকৈ অনুভৱ কেলৈ নোৱাৰি পাৰি পাৰিব কওক এতিয়া সেইদিনাত মই গণেশগুৰিত ফুৰিবলৈ গৈছোঁ এই ষ্টেট বেংকত এই চাকৰি কৰি ল'ৰা এটা আহিছে মোৰ ওচৰলৈ দাদা আপুনি খগেন ইচ্ছা মই আপোনাক মানে লগ পাবলৈ বহুত ইচ্ছা আছিলে কেলৈ মই আপোনাৰ পৰা বৰ ডাঙৰ অনুপ্ৰেৰণা এটা পালোঁ কি এই বিয়া যে পাতিব নালাগে মই একদম ভাবি থাকোঁ ঘৰত কৈ থাকোঁ আমাৰ এটা বিয়া নাপাতোঁ বুলি তেতিয়া আপোনাৰ কথা কওঁ এই খগেন গৈ ইমান সেয়া শিল্পী এজনে বিয়া বাৰু নাপাতিলে আৰু বহুতে পতা নাই মোক কিয় জোৰ কৰি আছা গতিকে আপুনি মোক বৰ প্ৰেৰণা দিলে দেই বুলি কৈছে গতিকে মই বিয়া নাপাতি চাওক দুই এজনক প্ৰেৰণাহে দিছোঁ এতিয়া তেওঁলোকক বিয়া নাপাতে তাৰমানে কেলৈ দেখিছে কৈছে মোৰ লগৰ ল'ৰা বহুতে বিয়া পাতিলে ডাইভৰ্চ হৈ গৈ আছে গতিকে মই সেই পৰা হাত সাৰিব বিচাৰিছোঁ আৰু তেনেকৈ ৰাস্তাত ল'ৰাই কৈছে সেই গতিকে মই ভালেই কৰিলোঁ বুলি ভাবোঁ আৰু মই এটা কথা কওঁ তেতিয়া আপুনি এইখিনি কথা কৈছে নহয় চৰকাৰৰ তৰফৰ পৰা আপোনাক কিন্তু এটা ভাল মানে পুৰস্কাৰ দিব লাগে কাৰণ আমাৰ এতিয়া চৰকাৰে জনসংখ্যা বিস্ফোৰণ যিটো হৈ আছে সকলোৱে কৈ আছে দুটাতকৈ এটা ল'ৰাই হওক বা ছোৱালী হওক দুটাতকৈ বেছি
আপোনালোকে জন্ম নিদিব কিন্তু আপুনি যিটো কথা কৈছে আপোনাক একদম মানে একদম গুৰিতে কাটিব খুজিছে বুজিছে নাই গুৰিতে কাটি যদি বিয়া নোহোৱা মানুহৰ পৰিমাণ হয় তেতিয়া বেছি হয় তেতিয়াহ'লে আমাৰ জনসংখ্যাটোৰ বিস্ফোৰণৰ ক্ষেত্ৰতো আপুনি এটা ভাল ছাজেশ্যন দিছে কিন্তু মই তথাপিও কওঁ যে আপোনাৰ মনৰ কথাটো উলিয়াবলৈ আমি সদায় চেষ্টা কৰিম যে আপুনি আপোনাৰ প্ৰেয়সীৰ নাম কি আছিল নাই নাই এতিয়া প্ৰেয়সী চুকি নাছিলে সঁচাকৈ কৈছোঁ মই ভাল পোৱা বুলিও নাই সত্যতে কৈছোঁ মই ভাল পাবই নাজানিলোঁ ভাল পাবলৈ নিশিকিলোৱে ভাল পাব নিশিকিলোঁ ভাল পাব নিশিকিলোঁ আচ্ছা আপুনি হিন্দী গান কেতিয়াবা গুণগুণায়নে ইয়াত নাজানো না আমাৰ উচ্চাৰণ ভাল নহয় 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 আমাৰো উচ্চাৰণ ভাল নহয় হিন্দী কিন্তু এনেই কেতিয়াবা গুণগুণাই সেইবিলাকতো শুনিলে কোনজন হিন্দী গায়ক আপোনাৰ নাই আগতেতো আমান্যতা কিশোৰ কুমাৰ বুলি ক'লে আৰু কিশোৰ কুমাৰ মহম্মদ ৰফিয়া আৰু আমি যেতিয়া ধৰি লওক কলেজত পঢ়া সেই তেতিয়া এইবোৰ আৰাধনা চাৰাধনা চিনেমা খুব চাওঁ তেৰা মুস্তানা ইয়াৰ মেৰা দিৱানা এইবোৰ কিবা আছিলে তাৰপিছত আৰু নাজানো কিন্তু সেই কৈছোঁ সেইবোৰ গান এতিয়া আমি শুনিছিলোঁ এনে শুনি ভাল লাগে শুনি ভাল লাগে এইটো আৰাধনা চিনেমাই গান মেৰে সপনা কি ৰাণী কব আয়েগি তু আয়েগি ন আয়েগি তু এইবোৰ নাজানো মই পাই मेरे सपना के रानी कब आएगी तू आए ऋतु मस्तानी कब आएगी तू নালাগে ইমানে তাৰমানে কি এইবিলাক শুনি ভাল পাওঁ চলিয়া তো চলিয়া এনেকুৱা সেই গানবিলাক ভাল পাইছিলে অসমীয়া কাৰ গান ভাল পাইছিলে অসমীয়াটো প্ৰথম ক'বলৈ গ'লে আমি ভূপেন হাজৰিকাদেৱৰ গানেই প্ৰথম শুনিছিলোঁ বুকু হম হম কৰে তেতিয়া আমাৰ তাৰপৰা এই চেন্নাই মই যাওঁ দেই তেতিয়া আমাৰ মানে কি আমাৰ গাঁৱৰ ফালে এটা নিয়ম আছিলে আমাৰ তুলনি বিয়া খুব পাতে সেইফালে তুলনি বিয়াত মাইক লগায় ভিনিয়েক এটা মাইক লৈ আহিব মাইক এটা গান কিবা এফালে ইফালে মাইক এটা দি দিব ইফালে এটা দি দিব কেনেকুৱা পৰিৱেশটো এনেকুৱা পৰিৱেশ মানে মুঠতে মাইক দুটা আনিছে দেই বিয়ালৈ সেইটো হৈছিলে মানে কিন্তু গান কি গুলিমা কিন্তু তেতিয়া এইবিলাক গান বাজিছিলে চেন্নাই মই যাওঁ দেই দীপালী বৰঠাকুৰ বাইদেউ চেন্নাই মই যাওঁ দেই বিহুতে আহিম দেই তেতিয়া গাই যাম গীত এ হাঁহি মুখে থাকিবা এ সকলোনো টুকিবা আই ঐ মনতে বেজাৰো নিদিবা এ চেনাই মই যাওঁ এইবোৰ গান একদম ভূপেন হাজৰিকাৰ গান লগাই বুকু হম হম কৰে মোৰ এইবোৰ গান আছিলে এইবোৰ খুব প্ৰিয় আছিলে তেতিয়া আমি মানে আৰু পৰিৱেশটো এই যে গাঁৱৰ পৰিৱেশটো গাঁৱৰ বিহুৰ সময়ত আপোনাৰ বিহুৰ প্ৰথম তেতিয়া একদম আৰু এখন কেছেট ৰেকৰ্ড এখন ওলাইছিলে তেতিয়া খগেন মহন্তৰ ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ অ' জিৰালো কলিয়া ঐ বৰত ঐ তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ ঐ তোমাক নেপালোঁ ই ঘৰত এই হাবিত জুই লাগিলে অ' ভনী কুকু হাঐ উৰিলে কুকু হাঐ উৰিলে দৰিকে ঐ আছিলে চাই ই ভদকলি চৰাই অ' ভনী পৰাচিতৈ কৰিলে পৰাচিতৈ কৰিলে চেনাই তোকে অকলে পায় এনেকুৱা খগেন মহন্তৰ এইখন তেতিয়া বিহু ওলাইছিলে ৰেকৰ্ড এখন ইমান চলিছিলে নহয় মানে বিহু হিচাপে প্ৰথম জনপ্ৰিয় মানে এখন খুব জনপ্ৰিয় হৈছিলে ৰেকৰ্ড আৰু কিছুমান আছিলে মহেশ্বৰ বৰুৱা বুলি এজন আছিলে প্ৰায় ভাইটিদা নিচিনা মহান্ত মজুমদাৰ নিচিনা ভইচ তেওঁলোকে বহুত কেছেট কৰিছিলে মানে ৰেকৰ্ড 2-3খন 4-5খনমান তেতিয়া বিহু HMV ওলাইছিলে আৰু বিশেষ কিন্তু খগেন মহন্ত দাই গোৱা মানে এইখন এই ধনশিৰি পাৰ হৈ ঢপলিয়াই আহিলোঁ এইটো সাংঘাতিক চলিছিলে কেছেটটো কোন আছিলে কি আছিলে কেছেটটো মই নাজানিম কিন্তু HMV কেছেটটোতো পাছতে হৈছে কেছেটটো প্ৰথম খগেন মহন্তই কৰিছিলে বুলি কোৱা শুনিছিলোঁ আৰু এটা কথা আপোনাক মই সুধিব খুজিছোঁ যে গাঁৱত যেতিয়া বিহু তেতিয়া এতিয়া আপুনি পুৰণা যেতিয়া গাঁওবিলাকলৈ যায় আপাৰ আছামলৈ যায় আপোনাৰ ঘৰলৈ যায় তেতিয়া কোনোবা এনেকৈ বৃদ্ধ যি আজি 90 ইয়াৰ্ছ কিবা তেনেকুৱা বহুত বয়সস্থ তেওঁলোকে পুৰণা বিহু গোৱা শুনিছেনে এতিয়া তেওঁলোকে এইবোৰ গাইলে চততে চকৰি ধিন্দ বহাগত বাবৰি ধিন্দ বহাগত বাবৰি ধিন্দ জেঠতে আমনা ধিন্দ ধান
গৰুৰ বিহুৰ দিনা ধিন বস্ত্ৰ দান কৰিবা ধিন বস্ত্ৰ দান কৰিবা ধিন তেহে পাবা বৈকুণ্ঠ ধিন স্থান মানে খত আছিলে ধিন মান্তৰা এজুৰি ধিন মান্তৰা এজুৰি ধিন আছিলে নৰিয়া ধিন পৰি যেতিয়া শুনিলে ধিন বিহুৰে বাতৰি ধিন বিহুৰে বাতৰি ধিন আহিলে লাখুটি ধিন ধৰি আমাৰ বুঢ়াসকলে এনেকুৱা ধৰণৰ বিহুবিলাক গাইছিলে তেতিয়া নাচি থাকে আৰু তেতিয়া ধৰি লওক ছোৱালী তোৱালীবিলাকৰ ইমান ছোৱালী বিহুত নাই আমি গোৱালৈকেও এই ল'ৰাবিলাকে ছোৱালী ড্ৰেছ পিন্ধি বিহু নাচিছিলে ল'ৰাবিলাকে ছোৱালী মানে একদম দুডালকৈ বেনি গুঠি গলধনতে পেলাই চুলি বান্ধিবলৈ এৰিলা খোপা সোণজনী ঐ মাজনী ঐ কেলৈ পাহৰিলা মোকে মাজনী ঐ মানে দুডালকৈ বেনি উঠি একদম ল'ৰাই দুফালে দুডাল বেনি উঠি ছোৱালী ওলাই নাহিছিলে নহয় তেতিয়া ছোৱালী নাহিছিলে ছোৱালী বহুত ছোৱালীয়ে বিহু মাৰিছিলে তেতিয়া গছত তলত 7 দিন মানে সেইটো জেং বিহু বুলি জেং বিহু যিটো কয় মানে গছত তলত 7 দিন ছোৱালীবিলাকে বিহু মাৰে ল'ৰাবিলাকে হুঁচৰি মাৰে তাত ছোৱালী হেৰি নাই আৰু ঘৰে ঘৰে আমাৰ হুঁচৰি মাৰে সেইটোত নাই ছোৱালী কিন্তু পাছত বিহু হুঁচৰি বুলি যেতিয়া এইটো ছোৱালীবিলাক পাছলৈ আহিছে কিন্তু আমাৰ বহুত দিনলৈকে ল'ৰাই ছোৱালী হৈ পিনি বিহু নাচি থাকিলে এইটো এটা ডাঙৰ কথা ক'লে সঁচাকৈ আমাৰ এইফালে ল'ৰাই এতিয়াও সেই ল'ৰা ছোৱালী হৈ বিহু নচা ল'ৰা এতিয়াও আছে বুঢ়া হ'ল আৰু বুঢ়া হ'ল কিন্তু এতিয়া আমি ভাওনাবিলাকত দেখা পাওঁ বহুত ল'ৰাই মানে সহ অভিনয়টো মানে মহিলা অভিনয়টো কৰে আৰু খগেন দা ইমান ভাল লাগিলে আপোনাৰ লগত কথা পাতি আপুনি জীৱনত কি বিচাৰিছিলে বিচাৰিবলৈ একো নাই মই কি বিচাৰিম নহয় কি বিচাৰিছিলে সপোন কি আছিলে নহয় মই একচুৱেলি যেতিয়া সৰুৰ পৰা মোৰ এটা মনত আছে তেতিয়া মোক ঢোল কিনি দিবলৈও আমাৰ পইচা নাছিলে তেতিয়া খুব টিকাত ঢোল বজাওঁ মই মানে এফালে লাঠি এফালে মুখত চাপৰ একদম তেজ ওলাই যায়গৈ হেনো মানে ক'বই নোৱাৰোঁ মই গতিকে ঢোল মানে বজাওঁ সেইটো খুব ইণ্টাৰেষ্ট আছিলে গতিকে মই বিহু গাই ফুৰি মই সৰুৰ পৰা এই গানৰে ইচ্ছা আছিলে য'তে যি হ'লেও মই মানে গুচি যাওঁ মানে ৰাতি যদি ক'ৰবাত ভাওনা হয় তেতিয়া কৈছোঁ ন আগৰ দিনত কোনো পুলিচ ভাওনা কৰিছিলে মানে ভাওনা চাওনা হ'লে চাবলৈ গুচি যাওঁ এইবিলাক শুনিবলৈকে মানে যিবিলাক ভাওনাত যে গায় গীত মাত বা এতিয়া মানে আগতে ৰূপকতা বুলি কওঁতে গলা প্ৰাণে চৰি ঐ মোক এৰিয়া য়াৰে এই যে ভাওনাত গায় সেইবিলাক মানে চাবলৈকে যাওঁ বিলাপ পয়াৰবিলাক মানে নহয় তেতিয়া চাবলৈ যাওঁ মই সেইবিলাক সুবিধা নাপালোঁ সেইবিলাক কিন্তু এইবিলাক এনেই তথাপিও সকলোৰে জীৱনত এটা সপোন থাকে সৰুতে আছিলে গানতে সপোন আছিলে গানতে শেষ কৰিলোঁ মানে কিমান সফল হোৱা বুলি ভাবে আজি মই একো সফল হোৱা নাই কিন্তু মোৰ আশা পূৰণ হ'ল কেলে আগতে যেতিয়া গীত শুনো ধৰি লওক এই ভূপেন হাজৰিকাৰ গীত শুনো জয়ন্ত হাজৰিকাৰ গীত শুনো বা খগেন মহন্তৰ গীত শুনো বা দীপেন বৰুৱাৰ গীত শুনো বোলো এই মানুহবিলাকক লগ পোৱাহেঁতেন কিমান ভাল লাগিলেহেঁতেন সেইটো এটা মোৰ কল্পনা আছিলে তো আহি সকলোতে পালোঁ স্বয়ং ভূপেন হাজৰিকাদেৱকো পালোঁ জয়ন্ত হাজৰিকাৰ কিন্তু মই আহি নাপালোঁহি তেওঁ গানহে শুনিছিলোঁ যিহেতু তেওঁ সোনকালে ঢুকালে নহয় এতিয়া 78 আপোনাৰ ভাই ককাই মোৰ 4জন তেওঁলোকে বিয়া বাৰু হৈছে চবেই পাতিলে তেওঁলোকৰ ভতিজাবিলাক আপোনাৰ ল'ৰাৰ নিচিনা চব একে আৰু মোৰ লগতো থাকে ভাই ল'ৰা এটা মানে এই যে খগেন দা এই যে জাৰ্ণিটো আপোনাৰ চৰাইদেউৰ পৰা গুৱাহাটীলৈ যিটো জাৰ্ণি আপুনি আহিলে জীৱনত বহুত মানুহ লগ পাইছে কেতিয়াবা কিছুমান মানুহে আপোনাক অন্যায় কৰিছেনে এটা অন্যায় কৰা মানুহতো আছে চাকৰি কৰোঁতেও অফিচত কিছুমান মানুহ ধৰি লওক মোক যেতিয়া জুলুতিলৈ গান চান গাবলৈ পঠিয়াই দিয়ে সৰভাগ সময় মোক গান চান গাবলৈকে পঠিয়াই দিলে মানে বিভিন্ন ঠাইলৈ তেতিয়া ভাগৱতী ছাৰহঁতে খুব মানে মোক ভাল পাইছিলে আৰু তেতিয়া ICCR মানে কৈছোঁ দিল্লী ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰ ৰিলেশ্যন যিটো অফিচ আছে দিল্লীত সেইটোৰ পৰা আমি চিলেকশ্যন হৈছিলোঁ গতিকে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যাবলৈ পালোঁ এই কথাটো সুধিম বুলি মই ৰৈ আছোঁ তাৰমানে তেতিয়া আৰু এটা হেৰি আছিলে তেতিয়া এই হিতেশ শইকীয়া ভনীয়েক আইমণি গগৈ আইমণি গগৈ বিহু নাচিছিলে তেওঁ খুব ভাল বিহু নাচিছিলে একদম তেওঁৰ গিৰিয়েক তেওঁৰ যিজন হাজবেণ্ড তেওঁৰ হেৰি মেম্বৰ গগৈ তেওঁ MLA আছিলে তেওঁ APSC মেম্বাৰো আছিলে আগতে
গতিকে এই আইমণি গগৈক লগ পালোঁ মানে মোক আমাৰ নগাঁৱৰে আমাৰ যিজন প্ৰিন্সিপাল আছিলে ভাস্কৰ কণ্ডলী বুলি, আমাৰ যিখন ষ্টেট মিউজিক কলেজ গভৰ্ণমেণ্টৰ তাৰ প্ৰিন্সিপাল, তেওঁ আনি মোক চিনাকি কৰি দিছিলে। সেই বাইদেউ লগ পোৱাৰ পিছৰ পৰা কি হ'ল, তাৰ চিফ মিনিষ্টাৰ ভনীসকলৰ থাকিলে বহুখিনি, আৰু তেওঁ নাচনী আৰু তেওঁ বিহু দল এটা গঠন কৰিলে, সেই বিহু দলটো মোকে চলাবলৈ দিলে। তাৰপৰা তেনেধৰণে আৰু সেই বিহু দলটোৰ লগতে বহুত ঘূৰিলোঁ। যিমান মই ৰাছিয়া গ'লোঁ, তাৰপিছতে লণ্ডন গ'লোঁ। লণ্ডনত আমাৰ লণ্ডন, চেকোস্লোভাকিয়া এনেকৈ আৰু কম্বোডিয়া বুলি 3-4খনমান একেকোপে গৈছিলোঁ। কেলৈ তাত লণ্ডনত আৰু চেকোস্লোভাকিয়াত পাতিছিলে আছাম টি প্ৰমোশ্যন। আছাম টি অসমৰ চাহৰ ওপৰত পাতিছিলে তাত, মানে গোটেই ষ্টেজবিলাক জাপি শৰাই এনেকৈ বনাই আমি বিহু চিহু গাওঁ, তাত বিহু গাওঁ, টোকাৰী গীত গাওঁ বা হেৰি বড়ো ডেন্স এনেকৈ। কিন্তু 10টামান ল'ৰাই চব কৰিব লাগে আকৌ 50 মিনিটমান তেনেধৰণে। তাৰপিছত মৰিচাছ গৈছোঁ, মৰিচাছৰ পৰা ৰিউনিয়ন আইলেণ্ড। প্ৰথমবাৰ যেতিয়া আপুনি বিমান যাত্ৰা কৰিছিলে কি হৈছিলে অভিজ্ঞতাটো? তেতিয়া ভাবিছিলোঁ আৰু মানে কিমান, তেতিয়া সেইবাৰ প্ৰথম গৈছিলোঁ আমি, প্ৰথম গ'লোগৈ আমি কাজাখাস্তানত ভাৰতৰ স্বাধীনতা 50 বছৰ বুলি এটা ডাঙৰ অনুষ্ঠান পাতিছিলে। ভাৰতবৰ্ষৰ বহু, অকল অসমৰে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানে বহুত আৰ্টিষ্ট চব ষ্টেটৰে গৈছিলে, বৰ ডাঙৰকৈ পাতিছিলে। মই কিয় সুধিছোঁ যে বহুতে বিমান যাত্ৰা, বহুত ডাঙৰ মানুহে বিমান যাত্ৰাৰ প্ৰথম বহুতো ৰসাল কাহিনী থাকে। এই এয়াৰ হোষ্টেছ আহিলে কিবা সুধিব লাগে, কিবা ওলাই যায়, কিবা টিপিলে কিবা ওলাই যায়। এই যে গোটেই প্ৰচেছটো আপোনাৰ কিবা তেনেকুৱা ৰসাল কাহিনী আছে? প্ৰথম উঠোঁতে ভালেই লাগে। তেতিয়া আমাৰ ইয়াত বেছি হেৰিলে কাজাখাস্তানলৈ আমাৰ 3 ঘণ্টামানহে লাগিছিলে, বেছি নহয়। কিন্তু মই লণ্ডনলৈ যাওঁতে সমস্যা হৈছিলে কি, লণ্ডনলৈ প্ৰায় মানে হেৰিলে এই দিল্লীৰ পৰা জুৰিক, ছুইজাৰলেণ্ড, জুৰিকত নমাই দিয়ে কি 11 ঘণ্টা গোটেই ৰাতি আৰু মই ইমান ধুনীয়া চিট এটাত পালোঁ, মানে একদম হেৰি আৰু পিছফালেও হেৰি নাই আৰু মানে, কিন্তু মাজতে আমাৰ একেবাৰে পাছতো নহয়, হেৰি কি বুলি কয় সেইটো নাজানো আৰু কি হেৰি। এই তাতো সেইটো কৈছোঁ আৰু ইণ্টাৰনেশ্যনেল হেৰিটো মদ পানী খোৱাত কোনো বাধা নাই, যিমান খুজিলেও দিয়ে। মানে গৈ আছোঁ, আমনি লাগে নহয়, সন্মুখত টিভিটো চাই কিমান থাকিবি আৰু। গতিকে আৰু 20 মিনিটমানৰ পিছতে টিপি দিওঁ, বেলটো আকৌ আহি পেক এটা দি থৈ যায় আকৌ। এতিয়া আপোনাৰ 11 ঘণ্টা? 11 ঘণ্টা। 11 ঘণ্টাত আপুনি কিমান পেক খালে? এই তেতিয়া হেৰিয়ে কৈছে, ইউ আৰ শ্ব' ড্ৰিংকাৰ। কোনে কৈছে? মানে জাহাজৰ পৰিচাৰিকাগৰাকী। আপুনি কি কৈছে? এয়াৰ হোষ্টেছে কৈছে। কি কৈছে? মই বোলো হাউ কেন আই স্পেণ্ড দ্য টাইম। বঢ়িয়া হাউ কেন আই স্পেণ্ড দ্য টাইম। গতিকে চুইচটো পাইছোঁ, টিপি আছোঁ। নিদো বোলো নাই কোৱা, নাই তেওঁলোকে সেইটো নকৰে। কিন্তু তেওঁলোকে হয়তো ভাবা নাই যে এনেকুৱা মানুহ এজন, তেওঁলোকে আপোনাৰ নিচিনা মানুহ এজন চাগে জীৱনৰ প্ৰথমবাৰ লগ পাইছে যে ইমান মদ খোৱা মানুহ নাই পোৱা, মোক পাইছে সঁচাকৈ। হয়, মানে মোৰ লগত আৰু এটা আছিলে বাৰু ল'ৰা, সি কিন্তু কম খায়, কিন্তু মই খাই তাৰপিছত 11 ঘণ্টা লাগে জুই ক'লে। তাত 20 মিনিটৰ মূৰে যদি আপুনি বেলটো টিপিছে, মই হিচাপটো 20 মিনিট ধৰি লওক, 20 মিনিট আধা ঘণ্টা, কেতিয়াবা আধা ঘণ্টা আৰু এনেও মানে ঠাণ্ডাও লাগি যায়, কেতিয়াবা হেৰিও লাগি যায়, গতিকে খাই দিলে আৰু হেৰি হৈ যায়। তাত টিভিটো চাই তাৰপিছত আৰু লাষ্টত 2 ঘণ্টামান শুইছোঁ আৰু ৰাতিপুৱাৰ পৰা নমাই দিয়েগৈ হিথ্ৰ', কি কয় জুৰিকৰ পৰা আকৌ 3 ঘণ্টা আহিলে। জুৰিকৰ পৰা হিথ্ৰ', যিটো লণ্ডনৰ এয়াৰপৰ্ট, হিথ্ৰ'লৈ হেৰি লাগে, জুৰিকৰ পৰা 2 ঘণ্টা লাগে কিজানি, মানে 11 বা 13 ঘণ্টা। আৰু এটা ৰসাল কাহিনী আমি শুনিছোঁ, সেইটো হয়নে নহয় নাজানো, বহুতক শুনো, সেই কথাটো আপোনাৰ মুখেৰে আজি শুনিব গৈছোঁ যে এবাৰ ইটালী নে ক'ৰবাত যাওঁতে আপোনালোকে অকণমান মদ বিচাৰি গৈছিলে, মানে বুজাব পৰা নাই। এইটো ফ্ৰান্স কলনী, এইটো মানে ৰিউনিয়ন আইলেণ্ড বুলি কয়। মানে সেইটো যিটো মৰিচাছৰ পৰা 55 মিনিট লাগে, এই সৰু জাহাজ এখনত লৈ যায়, সেইখনত বৰ ভয় লাগিছিলে। প্ৰথম চিয়ে নহয়, একদম এই হেৰি ঘূৰাত পাংখা ঘূৰা সৰু, মানে খুব বেছি হেৰি 20টামান মানুহ ধৰে এই জাহাজখনত। এই হেৰি মানে এৰোপ্লেনেই, হেলিকপ্টাৰো নহয়, কিন্তু সৰু ফ্লাইট, মানে খুব 25টামান মানুহ ধৰে, ঢলং পলংকৈ যায়। প্ৰথম স্থিৰ নহয়েই, পাছতহে হয়গৈ, মানে ভয় লাগি যায় গোটেই সাগৰৰ মাজত। সেইখন ৰিউনিয়ন আইলেণ্ড বুলি কয়। তাত 55 মিনিট সময় লাগে মৰিচাছৰ পৰা। তাতো প্ৰগ্ৰেম আছিলে আমাৰ, তাত এসপ্তাহ তাত থাকিলোগৈ। মানে ফ্ৰান্স কলনী, সেইটো ডিউক থাকে, আৰু আমাৰ হাই কমিশ্যনাৰ এই ইণ্ডিয়াৰ। তাত মানে হোটেলবিলাকত তেনেকৈ হেৰি মানুহ, হোটেল 2খনমান ভাৰতীয় মানুহ আছিলে, মালয়ালম মানুহ, নে তেওঁলোকে হয় পায়, মাদ্ৰাজী নে মালয়ালম মানুহ হোটেল আছে, একদম ঘৰুৱা পৰিৱেশত হোটেল। আৰু তাত এটা কথা ভাল কি জানে, মানে কি যে সেউজ বিপ্লৱ বুলি যে কয় ফৰাচীসকলক, তাত গোটেই মানুহৰ ঘৰত যিমান ঘৰ আছে, হোটেল আছে, একদম গছ। মানে আমাক যিখন হোটেলত থাকিবলৈ দিছে, সেই হোটেলখনৰ বেক চাইডে
চব গছ আছে, আম গছ, কঁঠাল গছ আৰু শাক পাচলি চব আছে আৰু দেই। আমাক তেওঁলোকে কৈছে যে আপোনালোকে যি ধৰণে পায় নিজে লংগত বনাই খাওক, সেই মানুহজনে মানে। তাৰপৰা আমি তেনেকৈ বনাই মেলি খাওঁ আৰু মদটো ৰাতি খাওঁতে মানে মদটো অকণমান হেৰি কমি যায় নহয়, সঁচা কথা কৈছোঁ আৰু কমি যায় অলপ ৰাতি হ'লে। তাৰপৰা আমাৰ বিপুল চেতিয়া ফুকন, তাক কৈছোঁ তই আনকৈ যা। আৰু তাতো ফ্ৰেংক চলে, ফ্ৰেংক মানে আকৌ ডলাৰৰ পৰা, আমিতো ডলাৰহে লৈ যাব লাগে তালৈ, ডলাৰ লৈ যাব লাগে, ডলাৰটো চেঞ্জ কৰিব লাগে, আকৌ তাত ফ্ৰেংক কৰে দিয়ে তাত। সি কৈছে ৰাতিখন কি হ'ব এতিয়া, ভাষাও বুজি নাপায়। সি কৈছে বোলে যাওঁ বোলে কিবা এটা কৰিম আৰু। আগৰ ডোখৰত বাৰু সিহঁতি আনি দিয়ে ক'লে মানে, কিন্তু পাছত ৰাতি নাইকিয়া হ'লে কোনে আনি দিব। কিন্তু একদম আমাক য'ত থাকিবলৈ দিছে অকণমান হেৰিতে ওচৰতে আছে, পাক মাৰি দিলে মদৰ দোকান এখন, কিন্তু ৰাতি সিহঁতিও নুখুলে। বিপুলে কৈছে বুঢ়ী এটা কৰোঁ বোলে, কাগজতে বটল এটা আঁকিলেহি, আঁকি কেনি তলত ৱাইন বুলি লিখি লৈছে, লৈ মানে চিধা দি দিছেগৈ আৰু টুকুৰিয়াইছেগৈ গৈ। মানে তাৰমানে সিহঁতি লাইট জ্বলি আছে, সিহঁতি শোৱা নাই আৰু শুব আৰু। ই টুকুৰিয়াইছেগৈ গৈ, টুকুৰিয়াৰ লগে লগে সেইটো খুলিলে দৰ্জা, এইকাৰণে খুলিলে সেইখন চিধা কাগজখন এনেকৈ দি দিছে। সেইকেইটা হাঁহিত ৰক্ষা পোৱা নাই হেনো সেইকেইটাই, মানে সিহঁতি যদি নিদিওঁ বুলিও ভাবিছিলে মদটো। তাৰপিছত সি এনেকৈ ডলাৰটো দি দিছে আৰু কিমান ল'ল মানে, ডলাৰখন দি দিছে আৰু যদি আৰু লাগে ক, নল'ব। ধুনীয়াকৈ সেই পইচা সিহঁতি হেৰিও দিলে, পইচাও ঘূৰাই দিলে। আহি কৈছে হেই আমাৰ অসমৰ নিচিনাই বোলে, টুকুৰিয়াই দিলে অসমৰ নিচিনাই চিষ্টেমটো বোলে, গৈ টুকুৰিয়াই দিলে বোলে, দৰ্জা খুলি দিয়ে বোলে। তাৰমানে তাত এটা প্ৰব্লেম আছে, সিহঁতি ফৰাচীবিলাকে ইংৰাজী ভাষা নকয় একদম। ফৰাচীবিলাকে যেনেকৈ আমাৰ দক্ষিণ ভাৰতীয় মানুহবিলাকে হিন্দী কথা ক'বলৈ বেয়া পায়, তেওঁলোকে একদম নকয়। আমি ফ্ৰেঞ্চ সিহঁতি নকয় একদম, ইংলিছ ভাষা ক'বলৈ নকয়, জানিলেও নকয়। আমাৰ সেইটোৱে প্ৰব্লেম হৈছিলে। আমি যেতিয়া নামিলোগৈ এই এয়াৰপৰ্টত নমাৰ লগে লগে মানে তাত কি হয়, এই যিবিলাক যে বস্তু অনা নিয়া কৰা টলিবিলাক তেওঁলোকে এডাল চেইনে মানে হেৰি কৰি থয়, জুতি থৈ দিয়ে। সেই চেইনডালত জুতি থৈ দিয়ে। সেই চেইনডাল মানে প্ৰব্লেম 20 ফ্ৰেংক এটা ভৰাই দিব লাগিব তাত। ভৰাই দিলে চেইনডাল খোল খাই আহে। আকৌ এই টলিখন লৈ আনি বস্তু বান্ধিলে যদি আকৌ গৈ চেইনডাল লগাই দিয়া যায়, তেতিয়া আকৌ সেই 20 ফ্ৰেংকটো ওলাই আহে। 20 ফ্ৰেংক মানে 120 টকা আমাৰ, তাৰ 20 ফ্ৰেংক। সেইটো কথাকে আমি সুধিলে তেওঁলোকে বুজাই নিদিয়ে, ফাং ফুং লুংলাং কৰি দিয়ে। সিহঁতি ইংলিছত সুধিলেও নকয় হোৱাট ইজ দ্য চিষ্টেম, একো নকয়। সিহঁতি ভাষাটো কৈ থাকে। তাৰপৰা যেনে তেনে মানে তাৰ ভাৰতীয় যিজন আমাক মাতি, তেওঁ যেনে তেনে সোমাই আহিলে এয়াৰপৰ্টৰ ভিতৰলৈ। আহি তেতিয়া তেওঁ বুজাই দিছে যে আপোনালোকে এইটো হেৰি কৰক, আপুনি এছে কেজিয়ে এই ডলাৰটো আকৌ তাতে ভিতৰতে ফ্ৰেংকলৈ ট্ৰেন্সফাৰ কৰি ল'ব পাৰি এয়াৰপৰ্টৰ ভিতৰতে। সেই ফ্ৰেংকলৈ ট্ৰেন্সফাৰ কৰি আকৌ সেইখন কৰি লৈ মেলিহে আমি এয়াৰপৰ্টৰ পৰা ওলাই যাব পাৰিছোঁ। তাৰমানে সেইবিলাকত ফৰাচী দেশবিলাকত সেইটোৱে এটা প্ৰব্লেম, তেওঁলোকে ইংলিছ ভাষা নকয়। খগেন দা, ইমান ভাল লাগিলে, আমাৰ হয়তো 1 ঘণ্টাতকৈ বেছিও হৈ গ'ল। ইমান সুন্দৰ আপোনাৰ লগত কথা পাতি ভাল লাগিলে। আপোনাৰ কিন্তু মেইন যিটো কথা সুধিম বুলি আজি এইটো এটা পৰিকল্পনা কৰিছিলোঁ, যিটো কথা উলিয়াম বুলি, সেই কথাটো মই সফল নহ'লোঁ। তথাপিও নতুন বছৰ আহি আছে, আপোনাৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ভোগালী বিহু আহি আছে, য'ত আমি আপোনাক নিমন্ত্ৰণ কৰিছোঁ। আমি যিটো ভোগালী বিহু অনুষ্ঠান কৰিম তাতে আপুনি আজি নিমন্ত্ৰণ কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে আপোনাৰ সুস্বাস্থ্য আৰু এই যে যিটো স্বভাৱ, আপুনি যিটো স্বভাৱসুলভ, যিটো সৰলতাৰে মানুহবিলাকক তই ভালনে, এই যে এনেকেই থাকক, কোনোদিন আপুনি মেকানিকেল নহওক, তেনে এটা কামনা কৰিছোঁ। আৰু এটা কামনা কৰিছোঁ যে এইবাৰ বিহুত যাতে প্ৰত্যেকখন বিহু কমিটি, আপোনাক বুলি নহয়, যে বিহু শিল্পীসকলে তেওঁলোকক আমন্ত্ৰণ কৰি বিহুটোক জীয়াই ৰখাৰ কাৰণে তেওঁলোকৰ যিটো দায়িত্ববোধ সেইটো পালন কৰক। মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে বাৰু, তই কৈ থকা আহোঁতে কোৱাটো মই এইটো সম্পূৰ্ণ কৰি দিছোঁ। চেনাই বাখৰুৱা মোৰে মন মোহিলি, চকুৰে টিপতে কিনো আশা দিলি, ভালৰি বোলাওঁতে বুকু জ্বলাই মোকে নথগিবি, জ্বলাই নেমাৰিবি মোক, কি চেনিমাই কৰিছোঁ ধেমালি, হাঁহি নাচি মাতি ৰঙালী বিহুতি, পায় কি চেনিমাই আকাশে চাপি, গুণগান কৰি সমাজে জানিলে,
তয়ে মোৰ লগৰী হবি। ধন্যবাদ। সত্যলৈ আহি আজি ভাল লাগিলে, আৰু আজি জয়ন্তৰ তোৰ লগতো কথা পাতি মোৰ বৰ ভাল লাগিলে দেই। এই বিৰাট ধন্যবাদ ভাল লাগিলে খগেনদা, আৰু আপোনাৰ সুস্বাস্থ্য, পুনৰবাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, এয়া আছিল বিহু সম্ৰাট খগেন গগৈ, আৰু আপোনালোকে নিশ্চয় এই অনুষ্ঠানটো চালে, আৰু বহুত কথা পাতিলোঁ, বহুখিনি কথা পাতিলোঁ, যিখিনি কথাৰ কিছুমান কথা হয়তো আপোনালোকে উপলব্ধি কৰিছে, যে এইসকল শিল্পীয়ে যিয়ে আমাৰ বিহু নাম, আমাৰ সংস্কৃতি, আমাৰ আপোন, সেই কথাখিনি তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। নতুন প্ৰজন্মই কিমান সুন্দৰভাৱে বিহু নামবোৰক তেওঁলোকে আয়ত্ব কৰিছে সেয়া মই নাজানো। এতিয়া লাহে লাহে যুগৰ পৰিৱৰ্তন হৈছে, আৰু এই পৰিৱৰ্তনৰ ফলত যেন আমি অৰিজিনেল আমাৰ শিপাটো যেন পাহৰি নাযাওঁ, আৰু সেই শিপা পাহৰি নোযোৱাৰ কাৰণে খগেনদাৰ নিচিনা বহু শিল্পীয়ে বিহুখিনি ধৰি ৰাখিছে। আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ। এই অনুষ্ঠান যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে এই অনুষ্ঠানৰ আমাৰ যি কমেণ্ট বক্স আছে, কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, আৰু এই মেছেজটো, যিটো মেছেজ বা যিটো কথা মই ইয়াৰ জৰিয়তে, এই অনুষ্ঠানটোৰ জৰিয়তে ক'ব বিচাৰিছোঁ, যে অহাবাৰ বিহুত যাতে প্ৰত্যেকটো বিহু অনুষ্ঠানত একোজন বিহু শিল্পীক সম্বৰ্ধনা জনাই তেওঁলোকৰ গীতৰ বাবে এটা নিশা তেওঁলোকে নিৰ্ধাৰণ কৰে কমিটিসকলে, তেতিয়াই হয়তো আমাৰ এই বিহু নামবোৰ, এই টোকাৰী গীতবোৰ, এই অসমীয়া সংস্কৃতি জীয়াই থাকিব। ধন্যবাদ। আপোনালোকক ধন্যবাদ জনাইছোঁ সত্য চাই থকাৰ বাবে।